নমস্কাৰ সকলোকে স্বাগতম জনাইছো আৰম্ভ কৰিছো আমাৰ আজিৰ অনুষ্ঠান অভিমত আজিৰ অভিমতত আমি ৰাজ্যখনৰ হিতাধিকাৰীক লৈ হেহতিয়াকৈ আজিৰ দিনটো যি এক প্ৰকাৰ অভিলেখ সৃষ্টি হৈছে সেই সন্দৰ্ভতেই কিছু কথা পাতিব বিচাৰিছো এই কাৰণেই মই অভিলেখ বুলি কৈছো যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নিজেই কোৱা মতে যে এতিয়ালৈকে ৰাজ্য চৰকাৰে হিতাধিকাৰীক লৈ যিমানবিলাক আঁচনি গ্ৰহণ কৰিছে এইখনেই অসমৰ ইতিহাসত সৰ্ববৃহৎ অভিলেখ সৃষ্টিকাৰী আঁচনি যিটো দিনত ৩,৮০০ কোটি টকা এটা দিনত যিসকল হিতাধিকাৰী তেওঁলোকে লাভ কৰিছে স্বাভাৱিকতেই সঁচাকৈ মুখ্যমন্ত্ৰীয়ে কোৱাৰ দৰে ইয়াৰ পূৰ্বেও আমি এটা দিনত ইমানখিনি টকা জনসাধাৰণৰ হাতত কোনো চৰকাৰে অৰ্পণ কৰাৰ আমি নজিৰ দেখা নাছিলোঁ স্বাভাৱিকতে সেইফালৰ পৰা আজিৰ দিনটোত এক অভিলেখ সৃষ্টি কৰা দিন হয় অসমৰ সামাজিক ক্ষেত্ৰৰ কাৰণে এটা গুৰুত্বপূৰ্ণ দিন আৰু এই অৰুণোদয় যিখন আঁচনিক লৈ এই দিনটোৰ সূচনা হ'ল এই অৰুণোদয় আঁচনিখনক লৈও ভিন্ন মত আছে একাংশই এই আঁচনিখনৰ পূৰ্ণ সমৰ্থন কৰে আৰু আন একাংশই আকৌ সমালোচনাও কৰে আনকি এই হিতাধিকাৰীক লৈ ৰাজপথত যেতিয়া অসমীয়া যুৱতী মহিলা ওলাই আহিবলগীয়া হৈছে বা ৰাজনৈতিকভাৱে তেওঁলোকে কোনোবা ৰাজনৈতিক দলৰ লগত যেতিয়া নাচিবলগীয়া পৰিৱেশৰ সূচনা হৈছে বহুতে আকৌ সামাজিক মাধ্যমতেই হওক বা বিভিন্ন মাধ্যমতেই হওক তেওঁলোকে সমালোচনাও কৰিছে কিন্তু আন একাংশই কৈছে একো হোৱা নাই ইয়াত ঠিকেই আছে এই বিষয়টোক লৈ আজিৰ অভিমতত আমি অকণমান কথা পাতিম ৰাজ্যখনৰ তিনিটা ক্ষেত্ৰৰ তিনিগৰাকী বিশিষ্ট ব্যক্তিক আমি অতিথি কৰিছোঁ আৰু তেওঁলোকৰ লগত দুটা ৰাজনৈতিক দলৰ দুগৰাকী মুখপাত্ৰও থাকিব মই প্ৰথমতে আপোনালোকক চিনাকি কৰি দিছোঁ আমাৰ লগত নতুন দিল্লীৰ পৰা পোনপটীয়াকৈ থাকিব আমাৰ প্ৰেছ ক্লাব অফ ইণ্ডিয়াৰ যিগৰাকী সভাপতি অসমৰে এগৰাকী সুসন্তান সৌসিদিনাখন প্ৰেছ ক্লাব অফ ইণ্ডিয়াৰ এই গুৰু দায়িত্ব বহন কৰিছিল অসমৰ জীয়ৰী সংগীতা বৰুৱা পিছাৰ্টীয়ে মই সংগীতা বৰুৱা পিছাৰ্টী বাইদেউক অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ তেজপুৰৰ পৰা থাকিব এগৰাকী বিশিষ্ট শিক্ষাবিদ অৱসৰপ্ৰাপ্ত অধ্যাপক সাহিত্যিক পূৰ্ণেশ্বৰ নাথ ছাৰ মই আপোনাকো অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ ষ্টুডিঅ'ত আছে সামাজিক পৰ্যবেক্ষক কেশৱ গগৈ ডাঙৰীয়াকো মই স্বাগতম জনাইছোঁ আৰু ভাৰতীয় জনতা পাৰ্টিৰ মুখপাত্ৰ প্ৰিয়ংকা তামুলীকো মই অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ আৰু কংগ্ৰেছৰ মুখপাত্ৰ হিচাপে থাকিব বিদিশা নেওগ দুয়োটা প্ৰধান ৰাজনৈতিক দলৰ দুগৰাকী মুখপাত্ৰ আৰু দুয়োগৰাকীয়েই মহিলা মুখপাত্ৰ তেওঁলোকৰো আমি বক্তব্যখিনি জানিম মই প্ৰতিদিন টাইমৰ দৰ্শকসকলক আৰম্ভণিতেই কওঁ যে যিসকল আপোনালোক এই আঁচনিখনৰ সন্দৰ্ভত জ্ঞাত ইতিমধ্যেই আপোনালোকে সকলোখিনি কথা জানে আজিৰ দিনটোত এটা বিশেষ মুহূৰ্তত মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীৰ জ্যোতি বিষ্ণু প্ৰেক্ষাগৃহত আনুষ্ঠানিকভাৱে আজিৰ এই আঁচনিখনত একেলগতে এই ৩,৮০০ কোটি টকাৰ যি মহিলাসকলৰ বেংক একাউণ্টত সোমোৱাৰ প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াটোৰ শুভ উদ্বোধন কৰিছিল আৰু তাৰপিছত ভাৰ্চুৱেলি অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আমাৰ অৰুণোদয় আঁচনিখনৰ লগত জড়িত হোৱা সেই মহিলাসকলক উদ্দেশ্যি তেখেতে কিছু বক্তব্যও ৰাখিছিল শুভেচ্ছা বাৰ্তাও জনাইছিল এই মুহূৰ্তত মই এখন প্ৰতিবেদন অকণমান আপোনালোকক সেই সন্দৰ্ভতেই দেখুৱাই ল'ব বিচাৰিছোঁ আৰম্ভণিতেই যিসকলে আজিৰ দিনটোৰ সেই পৰিৱেশ দেখা নাছিল জনা নাছিল এবাৰ আপোনালোকে চাওক তাৰপিছতে মই ষ্টুডিঅ'ৰ বাহিৰতো থকা বিশিষ্ট ব্যক্তিসকলৰ কাষলৈ পোনে পোনে উভতি আহিম একেদিনাই 40 লাখ মহিলাৰ একাউণ্টত সোমাল চৰকাৰী ধন অৰুণোদয় আঁচনিৰ 9,000 টকাকৈ প্ৰদান কৰিলে ৰাজ্য চৰকাৰে
40 লাখ হিতাধিকাৰীক প্ৰদান 3,600 কোটি টকা গুৱাহাটীৰ জ্যোতি বিষ্ণু কলা মন্দিৰ প্ৰেক্ষাগৃহত মুখ্যমন্ত্ৰীৰ আঁচনি প্ৰদান অনুষ্ঠান ৰাজ্যৰ প্ৰতিখন গাঁও পঞ্চায়ত নগৰীয়া ৱাৰ্ড গাঁও পৰিষদ উন্নয়ন সমিতি গাঁও উন্নয়ন সমিতি স্বায়ত্তশাসিত পৰিষদ সমষ্টি মিলি সৰ্বমুঠ 3,800টা স্থানৰ সভাত মহিলাসকলক ভাৰ্চুৱেলি সম্বোধন মুখ্যমন্ত্ৰীৰ আঁচনি প্ৰদান কৰি এতিয়াও ৰাজ্যত বাকী থকা 10% মহিলাকো অৰুণোদয় আঁচনিৰ অন্তৰ্ভুক্ত কৰাৰ ঘোষণা মুখ্যমন্ত্ৰীৰ পোৱা নাই আমি অৰুণোদয়ৰ সংখ্যা বঢ়াব লাগিব আৰু অৰুণোদয় টকাৰ পৰিমাণো বঢ়াব লাগিব বছৰৰ মূৰে মূৰে টকাৰ পৰিমাণো বাঢ়ি যাব লাগিব ইলেকশ্যনৰ মিটিঙত মই তাৰ বিষয়ে ক'ম যে অহাবাৰ কিমান টকা আপোনালোকে অৰুণোদয় পাব কিন্তু আগতকৈ বেছি পাব লাগিব অৰুণোদয় মাত্ৰ এখন আঁচনি নহয় এটা পৰিয়াললৈ পৰিৱৰ্তন হৈছে অৰুণোদয় পৰিয়ালটোক আগবঢ়াই নিয়াৰ স্বাৰ্থত কি কৰিব ক'লে মুখ্যমন্ত্ৰীয়ে অৰুণোদয় পৰিয়াল হিচাপে আমি আগবঢ়াই লৈ যাব খুজিছোঁ আপোনালোকে আমাক সহায় আৰু সহযোগিতা কৰিব লগত কাক ভোট দিব ভোট কাক দিব পাক্কা দিবতো বিজেপি দিবনে নিদিব আৰু মুখ্যমন্ত্ৰীক এইবাৰ যদি মহিলাসকলে আশীৰ্বাদ দিয়ে তেন্তে আগন্তুক দিনৰ পৰিকল্পনাৰ কথা ঘোষণা কৰিলে মুখ্যমন্ত্ৰীয়ে চেনি দালি নিমখ আৰু মিঠাতেলৰ লগত তালিকাত অন্তৰ্ভুক্ত হ'ব আধা কেজি চাহপাত আপোনালোকে যদি মোক আশীৰ্বাদ কৰে অহাবাৰ মোৰ মনত চেষ্টা হ'ব যে আপোনালোকৰ পৰা এটকাও নোলোৱাকৈ চেনি দালি নিমখ আৰু মিঠাতেল আপোনালোকৰ হাতত তুলি দিম ভাল হ'বনে বেয়া হ'ব সঁচাই ভাল হ'ব তাৰ লগতে অলপ পিছলৈকে মই আপোনালোকক আধা কেজি চাহপাতো তুলি দিব খোজো কিন্তু অলপ পিছলৈকে সোনকালে নহয় অসমৰ ইতিহাসত এনেধৰণৰ বৃহৎ পুঁজি একেদিনে হস্তান্তৰ হোৱাৰ নজিৰ নাছিল বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীৰ মন্তব্য অৰুণোদয় হিতাধিকাৰীসকলৰ বেংক একাউণ্টলৈকে আজি আমি 9,000 টকাকৈ হস্তান্তৰ কৰোঁ সৰ্বমুঠ 3,600 কোটি টকা আই মাতৃসকলৰ বেংক একাউণ্টলৈকে ইতিমধ্যে হস্তান্তৰিত হ'ল অসমৰ ইতিহাসত ইমান ডাঙৰ পুঁজি একেদিনাই একেলগে হস্তান্তৰ হোৱাৰ ইয়াৰ আগতে কেতিয়াও নজিৰ নাছিলে ভৱিষ্যতে কেনেকৈ কি নজিৰ স্থাপন হ'ব মই নাজানো আজিৰ দিনটো আমাৰ সকলোৰে বাবে এটা আনন্দৰ দিন গৌৰৱৰ দিন নিজৰ মাতৃগৰাকীক সেৱা কৰিবলৈ পোৱাটো এজন পুত্ৰৰ বাবে জীৱনৰ আটাইতকৈ ডাঙৰ ক'ব গ'লে পুণ্যৰ কাম আজি সেই পুণ্যৰ কাম অকণমান হ'লেও কৰিবলৈ পাই মই নিজকে গৌৰৱান্বিত অনুভৱ কৰিছোঁ ধন লাভ কৰি উৎফুল্লিত মহিলাসকল অৰুণোদয় আঁচনিৰ ধনে কিঞ্চিত হ'লেও পৰিয়ালটোক সকাহ দিয়াৰ কথা উল্লেখ মহিলাসকলৰ ল'ৰা ছোৱালীক ধৰি লওক দেউতাকক খুজিব লগা নহয় মই নিজে দিব লগা পাৰিছোঁ টিউশ্যন ফিজেই হওক স্কুল ফিজেই হওক কলেজত অহা যোৱা ভাড়াই হওক গোটেইখিনি দিব পাৰিছোঁ আৰু সেইকাৰণে ধন্যবাদ দিছোঁ এই 9,000 টকাৰে মানে দোকান এখন আগতে পাওঁতে মই দোকান এখন আৰম্ভ কৰিছিলোঁ গেলামাল দোকান এই 9,000 টকাৰে মানে গেলামাল দোকানত মানে বস্তু ভৰাম বুলি ভাবি আছোঁ এইদৰে ৰাজ্যৰ 40 লাখ অৰুণোদয় হিতাধিকাৰী মহিলাই লাভ কৰিলে আঁচনিৰ ধন বহাগ বিহুৰ পূৰ্বে তথা নিৰ্বাচনৰ প্ৰাক্ষণত চৰকাৰে একেদিনাই প্ৰদান কৰিলে এই বৃহৎ পুঁজিৰ আঁচনি ভিডিঅ' জাৰ্নেলিষ্ট অৱনী বেজবৰুৱাৰ সহযোগত অনুপ জ্যোতিনাথৰ ৰিপৰ্ট প্ৰতিদিন টাইম সেয়া আছিল এই আঁচনিখনক লৈ প্ৰস্তুত কৰা আমাৰ এখন প্ৰতিবেদন মই পোনে পোনে নতুন দিল্লীলৈ যাব বিচাৰিছোঁ সংগীতা বৰুৱা বাইদেউ আপুনি যদি মোৰ কথা শুনিছে মই প্ৰথম আপোনাৰ পৰাই কিছু বক্তব্য ল'ব বিচাৰিছোঁ আপুনি এগৰাকী অসমৰ সুসন্তান এগৰাকী সম্ভ্ৰান্ত আপুনি মহিলা প্ৰেছ ক্লাব অফ ইণ্ডিয়াৰ আপুনি সভাপতিৰ গুৰুদায়িত্ব বহন কৰা এগৰাকী জ্যেষ্ঠ সাংবাদিক ৰাজ্যখনৰে নহয় গোটেই আমাৰ দেশখনৰে এগৰাকী আপুনি জ্যেষ্ঠ সাংবাদিক অসমৰ সামাজিক জীৱনৰ লগত আপুনি প্ৰত্যক্ষভাৱে দূৰৰ পৰাই জড়িত আৰু ওচৰৰ পৰাও জড়িত এই যে যিখন আঁচনিৰ সন্দৰ্ভত আজি আমি কথা পাতিব বিচাৰিছোঁ অসমত দুটা মত আছে এই আঁচনিখনক লৈ একাংশই পূৰ্ণ সমৰ্থন কৰে আৰু একাংশই কৈছে যে হিতাধিকাৰী সৃষ্টিৰ নামত ভোটাধিকাৰহে সৃষ্টি কৰা হৈছে এইবিলাক নিৰ্বাচন জয়ী হ'বৰ কাৰণেহে চৰকাৰে অকল তেনেকুৱা কিছু আঁচনি লৈছে নাগৰিক হৈ জীয়াই থকাতকৈ
ভোটাৰ হিচাপে জীয়াই ৰাখিব বিচাৰিছে আমাৰ অসমৰ মহিলাসকলক। আপোনাৰ দৃষ্টিভংগী এই ক্ষেত্ৰত কেনেকুৱা? আপুনি কোনটো সঁচা কোনটো মিছা বুলি ভাবে? হয়, নমস্কাৰ। মই এটা কথা ক'ব বিচাৰিম যে আমিতো সাংবাদিকহে, আমি কোনো পলিটিকেল পাৰ্টিৰ না অপ'জ কৰোঁ না ছাপৰ্ট কৰোঁ। আমি সময়টোক বান্ধি ৰাখোঁ ডেইলি ৰিপৰ্টিং বা কমেণ্টেৰীৰ ওপৰত, যাত গৈ পাৰ্ট অফ হিষ্ট্ৰী হয়গৈ। ত' মই এই আঁচনিবোৰ তেনেকৈহে চাওঁ। সেইকাৰণে প্ৰথম কথাটো মই এতিয়া আপোনালোকে কৈ আছে যে ইমান হাজাৰ কোটি টকা আজি দিয়া হ'ল। তাৰ আগতেও এই আঁচনিবোৰ চলি আছে, তাৰ মানে আৰু বহুত কোটি টকা গৈছে। এই কোটি টকা ক'ৰ পৰা আহিছে? মোৰ প্ৰথম ইণ্টাৰেষ্টটো সেইটো এজ এ জাৰ্নেলিষ্ট। আমি ক'ৰবাত ধাৰ লৈ পেলাই এই কোটি টকা দিছোঁ নেকি? এই কথাটো আমি প্ৰথমে চাব লাগিব। কাৰণ বেংকেও যেতিয়া আপোনাক পইচা দিব, আপুনি ভাবে কেনেকৈ পইচাখিনি ওলাব তাৰ চিন্তা কৰে ন। চ' সেইকাৰণে প্ৰথম চিন্তাটো হৈছে যে এইটো ক'ৰবাত আমাৰ অসমৰ চৰকাৰৰ এইটোত ধাৰ লাগিছে নেকি? যদি ধাৰ লাগিছে তেতিয়াহ'লে এই ধাৰ কেনেকৈ পূৰ্ণ কৰিব? প্ৰথম কথাটো হৈছে সেইটো। কাৰণ এইবোৰ ৱেলফেয়াৰ স্কিম হয়। হিতাধিকাৰী মানে এখন ৱেলফেয়াৰ স্কিমৰ বেনিফিচিয়াৰী পলিটিক্স আহি গৈছে অসমতো আৰু ভাৰতৰ চবৰ জেগাত আহিছে। কিন্তু ৱেলফেয়াৰৰ ষ্টেটবোৰ যেতিয়া আপুনি দেখে, কানাডা বা এনেকুৱা ধৰণৰ এইবোৰ বিগাৰ এক্সাম্পল, সেইবোৰত যদি আপুনি দেখে যে ৱেলফেয়াৰ ষ্টেটৰ বস্তুটো এটা কমি আহিছে ক্ৰমাতে, মানে তাৰ মানে ষ্টেটৰ কাৰণে বহুত ধাৰ হৈ যায় আৰু ধাৰবোৰ মানে পূৰ্ণ কৰিব নোৱাৰে। চ' সেই এটা অৱস্থাত আমি কিন্তু এতিয়া ভাৰতবৰ্ষত এনেকুৱা ধৰণৰ এটা ছিষ্টেম দেখি আহিছোঁ। সেইটো এটা প্ৰথম মোৰ মানে ৰিয়েকশ্যন। আৰু 2 নম্বৰ কথাটো হৈছে যে মই গোলাঘাটৰ ছোৱালী, আজি আহিছোঁহে মই অসমৰ পৰা। মই গৈয়ে থাকোঁ আৰু তেতিয়া মই মানুহৰ লগত কথা পাতোঁ যেতিয়া এই বিভিন্ন আঁচনি, অৰুণোদয় হওক, অন্য ধৰণৰ আঁচনি, এতিয়া 10,000 টকা কোনোবাক দিছে, আজি এতিয়া 9,000 পাইছে। তেতিয়া মানুহবোৰক সুধিলে 2টা ধৰণৰ কথা মই পাওঁ। সেইটো হৈছে মহিলাসকলে কয় যে আমাক যদি নেযাওঁ বা নকৰোঁ, আমাক অলপ ধমকিও দিয়া হয় যে আপোনাৰ এই পইচাটো কাটি দিব আৰু আপুনি আহিবই লাগিব। সেইকাৰণে ইমানখিনি পইচা দিলে ক'ৰবাৰ মিটিঙলৈও যাব লাগে, অনবৰতে তেওঁলোক বিজি হৈ থাকে। এইটো বস্তু তেওঁলোকে অকণমান কৈছে। আৰু 2 নম্বৰ কথাটো হৈছে যে পাৰ্টিৰ কামলৈ যাব লাগে তাৰমানে তেতিয়া। আৰু মই তেতিয়া সুধিছোঁ যে আপোনালোকে যদি 1250 টকা পায়, আপোনাৰ ঘৰত কি কাম হয়? মানে বহু মহিলাই কয় যে 1.5টা গেছ লাগে, কিন্তু সেই 1.5টা গেছৰ পইচাটো নাহে হেনো, এনেকুৱা ধৰণৰ কথাবোৰ কয়। তাৰ মানে ক'ৰবাত পূৰ্ণ হৈছে নে নাই হোৱা? এই অকণমানি পইচাটো লৈ যদি পায়, তেওঁলোক অনবৰতে বিজি হৈ থাকিব লগা হৈছে, নিজৰ কামো এৰি থৈ যাব লগা হৈছে। তাৰ মানে এইটোতো এটা চাকৰি নিচিনাকৈ পৰিণত হৈছে, কিন্তু বহুত কম টকাৰ চাকৰি তাৰমানে এইটো আৰু কেনেকুৱা ধৰণৰ চাকৰি এইটো? ডেমক্ৰেচিত যদি আপুনি ৱেলফেয়াৰ স্কিম দিছে এখন চৰকাৰে, পাৰ্টিয়ে দিয়া নাই, চৰকাৰেহে দিছে। আৰু চৰকাৰে যেতিয়া চৰকাৰৰ আমাৰ টেক্স পেয়াৰৰ পইচা দিয়ে, তেতিয়া আকৌ পাৰ্টিৰ কামত লগাইছে নেকি? তাৰ মানে আপুনি ডেমক্ৰেচিত চিটিজেন হিচাপেহে আপুনি পাইছে, নাগৰিক হিচাপে আপুনি পাইছে নে আপুনি এইটো কোনোবা পলিটিকেল পাৰ্টি ছাপোৰ্ট কৰিবলৈ কাৰণে পাইছে? তাতে আৰু এটা প্ৰশ্ন আহে। মই গোটেই নৰ্থ ইষ্টৰ ইলেকশ্যন এইবোৰ কাভাৰ কৰোঁতে মই দেখোঁ, আগতে কংগ্ৰেছৰ দিনতো মই দেখিছিলোঁ এই মণিপুৰ চনিপুৰ এনেকুৱা ধৰণৰ জেগাবোৰত পইচা লৈ পেলাই ভোটবোৰ লয়। কিন্তু সেইটো এতিয়া লেজিটিমাইজ হৈছে নেকি যে টেক্স পেয়াৰৰ পইচা দিয়া হৈছে লেজিটিমেটলি আৰু কিন্তু ভোট খোজা হৈছে তাৰ নামত? এতিয়া চিফ মিনিষ্টাৰে যিটো কৈছে যে মই ইমানখিনি দিম সিমানখিনি দিম, এতিয়া ভোটটো দিব নে নিদিব? তো সেই তাৰ মানে মোৰ পইচা, টেক্স পেয়াৰৰ পইচা লৈ পেলাই আপুনি এতিয়া ভোট খুজি আছে নেকি? সেইটো এটা মই এজ এ সাংবাদিক মোৰ এইটো এটা নজৰলৈ কথাটো আহিছে। আৰু সেইটো যদি সঁচাই হৈছে বা কোনোবাই যদি এনেকৈ ভয়ো খুৱাইছে যে আপুনি নাহিলে, পাৰ্টিৰ কামত নাহিলে আপোনাৰ ভোট এইটো কাটি দিয়া হ'ব, কিন্তু কোনোবা মই ভাবোঁ যে অধিবক্তা বা ইমান আছে অসমত, PIL এখনো ফাইল কৰিব লাগে চাগে কোৰ্টত। কাৰণ এইটো কেনেকৈ এটা ৱেলফেয়াৰ স্কিমক লৈ পেলাই আপুনি কেনেকৈ আকৌ ভোটটো খুজিছে? মানে আপুনিতো ষ্টেটহে, আপুনি গভমেণ্ট, আপুনি পাৰ্টিৰ পৰা দিয়া নাই, পাৰ্টিৰ নিজৰ ফাণ্ডৰ পৰা দিছে, এইটো বেলেগ কথা, কিন্তু এইটো ষ্টেটৰ পৰা দিছে আপুনি, এইটো ষ্টেটৰ স্কিম। চ' সেই তেনেকুৱা ধৰণৰ প্ৰশ্ন কিছুমান আছে ডেমক্ৰেচিত। কাৰণ চিটিজেন হৈ যদি পাইছে বঢ়িয়া, অ'কে, আৰু যদি নহয় বোলে পাৰ্টি ছাপোৰ্ট কৰিবলৈ পাইছে, তেতিয়া কিন্তু মই ভাবোঁ যে
কোৰ্টৰ কোনোবাই দুৱাৰ ঢকিয়াব লাগে কাৰণ এইটো বস্তু ক্লিয়াৰ হ'ব লাগে হয়। সেইটো এটা কথা আৰু 2 নম্বৰ লাষ্টলি মই এটা কথা ক'ব বিচাৰিম যে যিহেতু মই দিল্লীত বেছিভাগ মানে খুব গৰ্ব কৰোঁ অসমীয়া মহিলা হিচাপে আৰু মই অসমীয়া মহিলাৰ কথা খুব কওঁ যে আমি জয়মতী দেশৰ আমি মানে সতী সাদিনীৰ দেশৰ আমি ৰাজবালা দাসৰ ঘৰৰ আমি মূলা গাভৰুৰ মানে হেৰি ইনহেৰিটাৰ এনেকৈ ধৰণৰ কিছু কনকলতা চন্দ্ৰবাবু শইকীয়ানী এই কথাবোৰ যেতিয়া আমি কওঁ মানে মামণি ৰয়ছম গোস্বামী খুব শক্তিশালী মহিলা মানে যাৰ নেকি নিজৰ এটা আছে মানে নিজৰ হেৰিখিনি আছে তাৰপিছত যদি আমি অকল মহিলাক অকল নেশ্যনেল মিডিয়াত এইবোৰত এনেকৈ খালি কিছুমান সৰু সৰু ভোজনী বুলিয়ে ক'লোঁ বাৰু এই তেনেকুৱা দান দক্ষিণা পাই নাচি আছে বা ফূৰ্তি কৰি আছে সেই তেনেকুৱা এটা যদি ইম্প্ৰেশ্যনো অসমীয়া মহিলাৰ কাৰণে আহে মোৰ অসমীয়া মহিলা হিচাপে অকণমান মোৰ অকণমান দিগদাৰী এটা লাগে অকণমান মানে মনটো কোচ খাই আহে সেইটো ক'ব লাগিব সেইকাৰণে সিমানখিনিয়ে কথা কিন্তু মই ভাবোঁ যে আপোনালোকে যিটো চলাইছে এতিয়া মই দেখিছোঁ তাত এগৰাকী দুগৰাকী মহিলাই এনেকৈ কৈছে যে আমি এতিয়া কিবা কিবি কৰিবলৈ পাৰিছোঁ যদি সেই পইচা আকৌ ভাল কামত হৈছে তেতিয়াহ'লেতো ভাল কথা কিন্তু সেই পইচাই যদি এতিয়া 10,000 টকাৰ যদি চাকৰি এটা যদি পালেহেঁতেন তেওঁতো 1 বছৰলৈ লাখপতি বাইদেউ হ'বলৈ ৰখিব নালাগে তেওঁ কিন্তু দহমাহতে হ'ব আৰু অন্য কোনোবা পাৰ্টিৰ কামলৈ জবৰদস্তিও যাব নালাগে ইচ্ছামতে গৈছে বেলেগ কথা কিন্তু জবৰদস্তিও যাব নালাগে চ' সেই তেনেকুৱা এটা বস্তু মই ভাবিছোঁ যে এজ এ ডেমক্ৰেচিত মানে চিটিজেন হৈ জীয়াই থকাটো মোৰ হিচাপে কাৰণ মানুহ হৈছে একদম প্ৰভুত্ব মানুহ হৈছে মানুহৰ কামৰ কাৰণেই ডেমক্ৰেচি আছে তাত আকৌ কোনোবা পলিটিকেল পাৰ্টিৰ কাৰণে আপুনি ভোট দিবৰ কাৰণে এইটো আমাৰ পইচাটো লগাইছে মোৰ তাত অকণমান এজ এ জাৰ্ণালিষ্ট কিন্তু মই অকণমান মানে ডাউটফুল এই বস্তু নিশ্চয় সংগীতা বৰুৱা পিছাৰটি মই ধন্যবাদ জনাইছোঁ আপুনি প্ৰথমতে এই বক্তব্যখিনি ৰখাৰ কাৰণে মই আকৌ পৰৱৰ্তী সময়ত আপোনাৰ কাষলৈ যাম আপুনি অকণমান ৰ'ব লাগিব মই তেজপুৰলৈ পোনে যাব বিচাৰিছোঁ পুনেশ্বৰ নাথ ছাৰ আপুনি যদি মোৰ কথা শুনি আছে সংগীতা বৰুৱা পিছাৰটি বাইদেৱে কিছু সময়ৰ পূৰ্বে নতুন দিল্লীৰ পৰা যিখিনি বক্তব্য ৰাখিছে তাৰপিছত মই দ্বিতীয়বাৰৰ কাৰণে আপোনাৰ ওচৰলৈকে আহিছোঁ আজি যিটো বিষয় আপুনি গমেই পাইছে সামগ্ৰিকভাৱে আপোনাৰ এই ক্ষেত্ৰত চিন্তাধাৰাটো কেনেকুৱা এই হিতাধিকাৰীয়ে কিমানখিনি আমাৰ অসমীয়া মহিলাক শক্তিশালী কৰিব নে একো শক্তিশালী নকৰে দুৰ্বলহে কৰিব সংগীতা বৰুৱাই কৈছিল যে যদি সঁচাকৈ ভাল কামত ব্যৱহাৰ কৰে তেতিয়াহ'লেতো কথাটো ভাল কথা কিন্তু মুখ্যমন্ত্ৰীয়ে যিটো ভোট দিব নে নিদিয়ে কথা কৈছে যে এইটো কেতিয়াও হ'ব নালাগে তেওঁ এইটো নিৰ্বাচনী জয় পৰাজয়ৰ অংকত যদি এইটো ব্যৱহাৰ কৰিছে এইটো কেতিয়াও সমৰ্থনযোগ্য হ'ব নোৱাৰে নাথ ছাৰ আপোনাৰ বক্তব্য কি এই ক্ষেত্ৰত প্ৰথম কথা বিষয়টো মানে লৈ পেলাই কথা ক'বলৈ ভয় লগা কথা আজিৰ সময়ত অসমত বাটে ঘাটে মেলে মিটিঙে যিবিলাক কথা দেখিছোঁ যি ধৰণৰ কথা কোৱা হৈছে আৰু আমাৰ সন্মানীয় মুখ্যমন্ত্ৰীগৰাকীয়েও মই অকণমান আগতে তেখেতে ক'ৰবাত কোৱা শুনিলোঁ যে ভোটটো কাক দিব বিজেপিক দিবনে নিদিয়ে তাৰমানে গোটেই কথাটোৰ অন্তৰালত কি সোমাই আছে সেই কথাটো একদম স্পষ্ট হৈছে দেখোন আৰু মই দেখোঁ যে ইয়াৰ পিছত আৰু ক'বলগীয়া বৰ বিশেষ কথা নাথাকেই এটা আটাইতকৈ ডাঙৰ কথাটো হৈছে মই কথাটো কোনে কৈছিলে মই আপোনাক ক'ব নোৱাৰিম এই কথাটো মই ইয়াৰ লগত খুব প্ৰাসংগিক নহয় মই কিন্তু সেইকাৰণে এই কথাটো কৈ লওঁ যে এখন দেশ ধ্বংস হ'বৰ কাৰণে ঘুমন্ত প্ৰজা জঘন্য ৰজা আৰু তথ্য বিকৃত কৰি বাতৰি তাতৰি প্ৰকাশ কৰি সত্যক দাঙি নধৰা সাংবাদিকসকল থাকিলেই যথেষ্ট বুলি কৈছে গতিকে কথাটো হ'ল যে দেশখনৰ সকলোৱে কথাটো জানে কথাটোৰ অন্তৰালত কি আছে কি হৈছে বিহাৰ নিৰ্বাচনৰ পিছত ৰাষ্ট্ৰীয় সংবাদ মাধ্যমবিলাকত কি কথা প্ৰকাশ হৈছিল কথাটো সকলোৱে জানে কিন্তু সকলোৱে জনাৰ পিছতো ঘুমন্ত প্ৰজাই কোনো একো কথা নকয় এই শুই থকা মানুহৰ মাজৰ পৰাই আপুনি আজি এজন সাংবাদিক ওলাই এই কথাটো যে আলোচনাৰ মেজলৈ আনিছে তাৰ কাৰণে প্ৰথম আপোনাক মই ধন্যবাদ দিছোঁ নতুন দিল্লীৰ পৰা আমাৰ
প্ৰেছ ক্লাবৰ সভাপতিগৰাকীয়ে যিকেইটা কথা কৈছে মই কথাকেইটা শুনি আছোঁ তেজপুৰত বহি, আৰু তেখেতে কেইবাটাও গুৰুত্বপূৰ্ণ কথা কৈছে। মই এটা কথা ভাবোঁ যে এই যে অৰুণোদয় আঁচনিৰ ধন, এই আঁচনিৰ ধন মহিলাসকলে যে পাইছে, মহিলাসকলে পোৱাত মই বাধা নিদিওঁ, কিন্তু আটাইতকৈ মই ডাঙৰ কথাটো লক্ষ্য কৰিম যে আঁচনিৰ ধন পোৱা যিসকল মহিলা, যিসকল আমাৰ অসমৰ আটাইতকৈ সন্মানিত মহিলা, কাৰণ মহিলাক আমাৰ অসমত বেলেগ দৃষ্টিৰে চোৱা হয়, গতিকে সেই মহিলাসকলৰ যিটো সম্ভ্ৰম, সেই মহিলাসকলৰ যিটো মৰ্যাদা আৰু সেই মহিলাসকলৰ যিটো আত্মশক্তি, যি সম্ভ্ৰমে, যি আত্মমৰ্যাদাই, যি আত্মশক্তিয়ে এখন সমাজত বিশেষ ধৰণে ক্ৰিয়া কৰিব পাৰে। আৰু সেই কথাখিনিকে অকণমান আগতে দিল্লীৰ পৰা যিগৰাকী সভাপতি মহোদয়ে অংশগ্ৰহণ কৰিছে তেখেতে সেই কথাখিনি কৈছে। তেখেতে আমাৰ অসমৰ কেইবাগৰাকীও বিদুষী মহিলা, অসমৰ কেইবাগৰাকীও বিদ্ৰোহী মহিলা, অসমৰ ইতিহাসৰ কেইবাগৰাকীও মহিলা সকলোৰে উদাহৰণ টানি আনি তেখেতে কথাবিলাক কৈছে। আৰু আমি যেতিয়াই আমাৰ অসমীয়া নাৰীৰ সম্ভ্ৰম, অসমীয়া নাৰীৰ আত্মশক্তি, অসমীয়া নাৰীৰ আত্মমৰ্যাদাৰ কথা কওঁ, তেতিয়াই আমি সেই উদাহৰণবিলাক টানি আনি অসমীয়া মহিলাক সেই একেখন মঞ্চত আমি উপস্থাপিত কৰোঁ, কৰি আমি সেই দৃষ্টিৰে আমি সকলোৱে মহিলাসকলক চাওঁ। কিন্তু মই সিদিনা এটা দীঘলীয়া যাত্ৰা কৰি আহোঁতে মই ধেমাজি অঞ্চলৰ মাজত, মই বিস্তৃত অঞ্চল, প্ৰচণ্ড ৰ'দত মহিলাসকল যেতিয়া থিয় হৈ আছে, মই কাষতে গাড়ীখন লগাই এগৰাকী মানুহক সুধিলোঁ যে কিয় এই মহিলাসকল থিয় হৈ আছে। সেই মানুহগৰাকীয়ে মোক এটাই কথা ক'লে যে এইসকল অৰুণোদয় পোৱা মহিলা, তেখেতসকল আহিবই লাগিব, তেখেতসকল ৰাস্তাত এনেকৈ থিয় হ'বই লাগিব। যে গণতান্ত্ৰিক এখন দেশত এই মহিলাসকলৰ, তেওঁলোকে কাক ভোট দিব, তেওঁলোকে কি কৰিব, সেইটো তেওঁলোকৰ ব্যক্তিগত স্বাধীনতা, তেওঁলোকৰ ব্যক্তিগত চিন্তা। এটা সুচিন্তিত ধৰণে দেশখন কোনে পৰিচালনা কৰিব, দেশখন উপযুক্তভাৱে কোনে পৰিচালনা কৰিব, সি যি ৰাজনৈতিক দলৰে নহওক, মই ব্যক্তিগতভাৱে কোনো ৰাজনৈতিক দলৰ মানুহ নহয়, যি ৰাজনৈতিক দলৰে মানুহ নহওক, যি ৰাজনৈতিক দলৰ হাতলৈকে ক্ষমতা নাযাওক, সুচিন্তিতভাৱে ভোট দি তেখেতসকলে তেনেকুৱা এখন চৰকাৰ নিৰ্বাচন কৰিব। আৰু যিখন চৰকাৰে দেশৰ সম্পদ লুণ্ঠন নকৰিব, যিখন চৰকাৰে এই দেশখন বিদেশী পুঁজিপতিৰ হাতত গতাই নিদিব, যিখন চৰকাৰে ইয়ালৈ কৰ্পোৰেট সংস্কৃতি এটা আমদানি নকৰিব, যিখন চৰকাৰৰ দিনত আমাৰ খেতিৰ পথাৰ সুৰক্ষিত হৈ থাকিব, যিখন চৰকাৰৰ দিনত আমাৰ খেতিয়কে উচিত মৰ্যাদা পাব, যিখন চৰকাৰৰ দিনত সকলো নাগৰিকে সমমৰ্যাদা পাব, যিখন চৰকাৰৰ দিনত দেশত ধৰ্ম, দেশত অন্যান্য কথালৈ কোনো বিভেদ নাথাকিব, অসূয়া নাথাকিব, অপ্ৰীতি নাথাকিব, তেনেকুৱা এটা দিন আহিব য'ত যিখন চৰকাৰে ধৰ্মৰ শাসন নচলাব, ন্যায়ৰ শাসন চলাব, তেনেকুৱা এখন চৰকাৰ সুচিন্তিতভাৱে ভোট দি তেখেতসকলে নিৰ্বাচন কৰিব। কিন্তু মই যদি কওঁ এটা ৰাজনৈতিক দলৰ সমৰ্থন হয়, ভোট আপুনি কাক দিব, ভোট কিন্তু আমাক দিব দেই, ইয়াৰ পিছত আপোনালৈ আমুক আহিব, তামুক আহিব, তামুক আহিব, আমুক কথা, তামুক কথা, তামুক কথা, এই কথাবিলাকৰ দ্বাৰা মানুহৰ যিটো স্বতন্ত্ৰতা, চিন্তাৰ স্বতন্ত্ৰতা, মানুহৰ চিন্তাৰ স্বতন্ত্ৰতাৰ ওপৰত এই যে আঘাত ধনা হৈছে, মানুহৰ চিন্তাৰ স্বতন্ত্ৰতাক বিলুপ্ত কৰিব বিচৰা হৈছে নিতুমণি শইকীয়া ডাঙৰীয়া, এইটো কিন্তু দুৰ্ভাগ্যজনক। এই কথাবিলাকৰ কাৰণে এই জাতিটোৱে আজি ফল নুভোগে, আজি ভালে ভালে যাব কেইটামান দিন, কিন্তু ইয়াৰ পিছত আহি থাকিবলগীয়া যিবিলাক দিন আহিব, যিবিলাক কাৰণে অটল বিহাৰী বাজপেয়ীয়ে এই কথাবিলাক বৰ ভাল পোৱা নাছিলোঁ বুলি কৈছে তেখেতে, মুকলিকৈ কৈছিলে মই যিমান দূৰ জানো।
মই গোটেই তেখেতে কোৱা গোটেই কথাটো কৈ দিব নোৱাৰিম, মই পাহৰিছোঁ, কিন্তু এইটো বৰ সমৰ্থন তেখেতে বোধ কৰা নাছিল নেকি। গতিকে এই যিবিলাক কথা, এই মানুহৰ যিটো স্বতন্ত্ৰতা, মানুহৰ যিটো স্বকীয় যিটো চিন্তা, আৰু এই স্বকীয় চিন্তাটোৱে মানুহজনক যেতিয়া ক'ব যে এখন গণতান্ত্ৰিক দেশৰ যিটো সৰ্বোপৰি ক্ষমতা, সেই ক্ষমতাটো ৰজাক নিদি প্ৰজা হিচাপে আমি আপোনাৰ হাতত চমজাই দিছোঁ, আৰু সুচিন্তিতভাৱে বিবেচনা কৰি আপুনি ৰাজ্যখনৰ দেশখনৰ কল্যাণৰ কাৰণে এখন গণতান্ত্ৰিক চৰকাৰ গঠন কৰিবৰ কাৰণে আপুনি ভোট দিয়ক। কিন্তু যদি এনেধৰণৰ প্ৰলোভনেৰে কামবিলাক কৰিবলৈ যোৱা যায়, আৰু মানুহবিলাকক যদি কোৱা হয় যে তালৈ নগ'লে আপোনাক ৰাস্তাত থিয় নহ'লে অৰুণোদয় কাটি দিম, মিটিঙলৈ নগ'লে অৰুণোদয় কাটি দিম, নাই, যদি এখন কল্যাণকামী দেশত মানুহৰ কল্যাণ সাধনৰ কাৰণে যদি মানুহক 2 পইচা দিছে দিয়ক, তাৰ মই একেবাৰে বিৰোধিতা নকৰোঁ। কোনোবাই তাৰে এহাল ভালৰ গৰু কিনিব পাৰে, কেইটামান ছাগলী কিনি ব্যৱসায় কৰিব পাৰে, সৰু সুৰা দোকান এখন দিব পাৰে, কিবা কৰিব পাৰে, এইখিনি কৰক। আৰু মহিলাসকলে এটা অধিকাৰ পাওক, সেইটোত মোৰ ক'বলগীয়া একো নাই সেই অধিকাৰটোৰ ক্ষেত্ৰত, কিন্তু অধিকাৰ আৰু আত্মসন্মান আৰু তেখেতসকলৰ যিটো মৰ্যাদা, তেখেতসকলৰ যিটো সম্ভ্ৰম, এইটো এটা একদম সম্পূৰ্ণ বেলেগ বস্তু। গতিকে মই ভাবোঁ যে এই কথাবিলাক খুব সুচিন্তিতভাৱে কৰি আগবাঢ়িলে ভাল হ'ব। আৰু যিসকল লোক আছে সমাজত, যিসকলে কথাটো দেখিও টোপনি গৈ আছে, তেখেতসকলেও অকণমান সাৰ পোৱা ভাল। ঘুমন্ত অৱস্থাত থকাটো ভাল নহয়, তেওঁলোকেও 2-এটা কথা মুকলিকৈ কোৱা ভাল, ভালৰ কাৰণে, আহি থাকিবলগীয়া দিনবিলাকৰ ভালৰ কাৰণে। মই ইয়াতকৈ দীঘলীয়া কথা পিছত মোৰ পাল আহিলে মই আৰু 2টা ভাল বাৰু ছাৰ, বহুত ধন্যবাদ। আপুনি খুব নিজস্বভাৱে আপুনি কথাখিনি উপস্থাপন কৰাৰ কাৰণে আপোনাক ধন্যবাদ জনাইছোঁ। মই কেশৱ গগৈ ডাঙৰীয়া, মই এতিয়া ষ্টুডিঅ'লৈ আহিছোঁ। 2গৰাকী বিশিষ্ট ব্যক্তি, এগৰাকী জ্যেষ্ঠ সাংবাদিক, আনগৰাকী অৱসৰপ্ৰাপ্ত অধ্যাপক। তেখেতে নিজেই কৈছে যে তেখেত কোনো ৰাজনৈতিক দলৰ লগত জড়িত নোহোৱা ব্যক্তি। আৰু তেজপুৰৰ সকলো মানুহে জানে যে এগৰাকী বিশিষ্ট শিক্ষাবিদ হিচাপে, সাহিত্যৰ লগত জড়িত ব্যক্তি হিচাপে তেজপুৰ সাহিত্য সভাৰো তেখেত এটা সময়ৰ সভাপতি। গতিকে তেখেতে খোলাকৈ কথাখিনি কৈছে। আপুনি কি বুলি ভাবে যে সঁচাকৈ সংগীতা বাইদেৱে যেনেকৈ ক'লে, নাথছাৰে যেনেকৈ ক'লে, এনেধৰণৰ আঁচনিৰ সুপ্ৰয়োগটো তেওঁলোকে স্বাগতম জনাইছে, কিন্তু অসমীয়া মহিলাৰ যিটো সম্ভ্ৰম, যিটো স্বাভিমান, সেইটোৰ ক্ষেত্ৰত তেখেতসকলৰ কথাখিনিত অলপ আপত্তি আছে। তাৰমানে অসমীয়া মহিলাৰ যিটো মানে মৰ্যাদা ক'ৰবাত লাঘৱ কৰা হৈছে নেকি? তাৰমানে ছাৰে যিখিনি কথা কৈছে এইখিনি 100% শুদ্ধ কথা কৈছে। ছাৰৰ বিষয়ে মই জানো। হয়, মোৰ কথা হ'ল কি, ছাৰৰ যিটো ক্ষোভ আৰু আধুনিকভাৱে চিন্তা চৰ্চাৰে সাংবাদিকতা কৰা দিল্লীৰ যিগৰাকী প্ৰেছৰ সভানেত্ৰী, তেখেতলোকে কথাবিলাক বৰ ভালদৰে বিশ্লেষণ কৰিছে। মোৰ কথা হ'ল কি, অসমৰ অধিক সংখ্যক ভাল চিন্তাবিদে এই কথাখিনি জানে যে এই অৰুণোদয় আঁচনি মানে মহিলাৰ সবলীকৰণৰ ক্ষেত্ৰত মহিলা উদ্যমিতাই হওক, অৰুণোদয় আঁচনি হওক, এই আঁচনিয়ে যে এটা আত্মঘাতী ৰূপ ল'বগৈ এটা সময়ত, এই কথাখিনি জানে। আৰু এইটো যে নাগৰিকক হিতাধিকাৰীলৈ ৰূপান্তৰ কৰি ভোট খোজাৰ যে এটা প্ৰক্ৰিয়া আৰু ভোট টনাৰ যে এটা আকৰ্ষণ, এই কথাটো সকলোৱে জানে। কিন্তু এইখিনি কথা আমাৰ মুকলিমূৰীয়াকৈ ক'ব লাগে। মুকলিমূৰীয়াকৈ কোৱাৰ ক্ষেত্ৰত কিন্তু কিছুমানে কৃপণালী কৰিছে। আজি ধৰক তেওঁৰ সৈতে মই আপোনাক কৈছোঁ, তেওঁ মোৰ ভাতৃপ্ৰতিম, কিন্তু মই আজি ক'বই লাগিব এইবিলাক কথা যে তেওঁ যিটো আঁচনি লৈছে, এই আঁচনিৰ দ্বাৰা মহিলাবিলাকক অৱনতি ঘটোৱাহে হ'ব। কেনেকৈ? তেওঁলোকৰ অৱনতিৰ কাৰণ এইটোৱে হ'ব, আপুনি চাওক আজিৰ তাৰিখত মই অকণমান আগত যাওঁ, হিতেশ্বৰ শইকীয়াই কওক, প্ৰফুল্ল মহন্তই কওক, তৰুণ গগৈয়ে কওক বা সৰ্বানন্দ সোণোৱালেই কওক, এওঁলোকে এনেধৰণৰ আঁচনি মানে টকা পইচা আনি ধাৰ লৈ পেলাই এই কামটো কৰা নাছিল। তেওঁ মানুহক অলপ কৰ্মক্ষম হৈ থাকিবলৈ এটা সুবিধা দিছিল। আজি মই কোনো দলৰ মানুহ নহয়, কিন্তু এই দৃষ্টিভংগী বেচেৰা সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াও আছিলে। কিন্তু এইখেতে ভাবিছে, এইখেতৰ ইমান সন্দেহ সংশয় হৈছে যে তেওঁ উদ্যমিতা আঁচনিৰ নামত আপুনি চাওক 126টা বিধানসভালৈ গৈছে। তেওঁ গৈছে কিহত? হেলিকপ্টাৰত গৈছে, তেওঁ হেলিকপ্টাৰত গৈছে। তাত কিমান টকা খৰচ হৈছে, সেইখিনি পইচাটো অপচয় হৈছে।
তেখেতলোকে নিজেই কৈছে, বিজেপিয়ে দিল্লীৰ পৰা কৈ আছে যে ডিজিটেল ছিষ্টেমত চব কাম হ'ব। ডিজিটেল ছিষ্টেমত সেই মহিলাবিলাকক পইচা দিলেই হ'ল। যেতিয়া তেওঁলোকে মহিলা উদ্যমিতা আঁচনিটো আৰম্ভ কৰিছিলে, তেতিয়া মোৰ প্ৰথম মিটিংখন মনত আছে, বিহাৰীত হৈছিলে সেইখন। আচ্ছা। আৰু তাৰপিছত তাৰ বহুদিনৰ পিছত গহপুৰত হৈছে। গহপুৰত 33,000 মহিলাক দিছে। সেইবিলাকতো ডিজিটেল ছিষ্টেমত দিব পাৰে পইচা। ইমান কোটি কোটি টকা লছ কৰিছে, মানে অপব্যয় কৰিছে। আৰু সমান্তৰালভাৱে আপোনালোকে চাওক যে ধাৰো লৈছে তেনেকৈ। গতিকে তেওঁলোকেতো ভাৰসাম্যটো ৰাখিব পৰা নাই। গতিকে এতিয়া জনসাধাৰণ বিপাঙত পৰিছে। আৰু মহিলাসকলৰ হৃদয় বহুত কোমল, ভাবে যে খুব ভাল কাম কৰিব, উঠি অহা এজন উদীয়মান ল'ৰা মুখ্যমন্ত্ৰী হৈছে। গতিকে তেওঁ যি কৈছে সেইটোৱে হৈছে। 126টা বিধানসভা সমষ্টিৰ বিধানসভাৰ বিধায়কবিলাকে যিবিলাক কথা কয়, আজিতো কথা একোৱেই নকয়। খালি তেওঁলোকে দুই এটা কথা কোৱা শুনো বিধানসভাত, যে আমাৰ 8,000 স্কুল বন্ধ হৈ যাব এতিয়া, যেতিয়া আন এজন বিধায়কে প্ৰশ্ন কৰে। আজি অসমত স্কুল বন্ধ হৈ গৈছে, দেশখনৰ যিটো অৰ্থনৈতিক মানে যিটো ৰাজহাড় সেইটো ভাগি গৈছে। কিন্তু তেওঁ এই আঁচনিবিলাক দি আছে। এই আঁচনিবিলাকৰ কথা লগত ভৱিষ্যত প্ৰজন্মৰ কথা জড়িত হৈ আছে। গতিকে ভৱিষ্যত প্ৰজন্মটো কি হ'বগৈ? মহিলাসকলে এইটো মানুহ এতিয়া বিভ্ৰান্তত সেইটোতে পৰিছে। আপুনি এতিয়া কৈছে যে এইটোৱে অসমীয়া মহিলাক বা আমাৰ সমাজখনক লাভান্বিত কৰাতকৈ আপুনি কৈছে যে ৰাজহাড় ভাঙি পেলাব বুলি কৈছে। কিন্তু মুখ্যমন্ত্ৰীয়ে কৈছে এইটোত স্বাৱলম্বী হ'ব আৰু এইখিনিৰ খুব প্ৰয়োজন আছে। অসমীয়া মহিলাক উঠাই অনাৰ ক্ষেত্ৰত, ওপৰলৈ নিয়াৰ ক্ষেত্ৰত এই আঁচনিখনে যথেষ্ট সহায় কৰিব বুলি কৈছে। অসমত আপুনি মহিলাৰ কাৰণে বহুমুখী যদি উদ্যোগ স্থাপন নকৰে, তেনেহ'লে কেতিয়াও মহিলা উপকৃত নহয়। আজি চাওক, এটা সময়ত তৰুণ গগৈ দিছে, মই কোনো দলৰ সমৰ্থক নহয় বুলি কৈছোঁ বাৰে বাৰে। মই এটা কথা কৈ আছোঁ যে তৰুণ গগৈ ডাঙৰীয়াই এই যে সূতা দিছিলে, আগতে চৌতাৰো আমাৰ এইটো কিবা ফাগুন মাহত তাঁতৰ খটখটিখনি, আজি কিন্তু আপুনি আচৰিত হ'ব, আজি অলপ দিনৰ পৰা খালি টকাৰ খটখটনি। তই পাইছ নাই, তোৰ নাম শুনি উঠিছেনে নাই? এগৰাকী মহিলা মোক এতিয়া, তেওঁৰ নাম তৰুলতা গগৈ, গহপুৰৰ দুবিয়া, তেওঁ মোক কৈছে যে কেশৱ দা, আপুনিতো মুখ্যমন্ত্ৰীৰ সৈতেও আপোনাৰ সম্পৰ্ক আছিল, বোলো আছিল, এতিয়াও থাকিব। মুখ্যমন্ত্ৰীক কথা ক'ব পৰা আমাৰ এইটো ক্ষমতা আছে। এইবিলাক কথা নকয় কিয়? যে মহিলাই যে কৰ্মদক্ষতা হেৰুৱাইছে, মহিলাৰ যিটো আগৰ গুণ গৰিমা আছিল সেইটো যে হেৰুৱাইছে। আজি এগৰাকী সম্ভ্ৰান্ত মহিলা বা সাধাৰণ মহিলাই গৈ পেলাই 5 কেজি চাউলৰ কাৰণে বা 10 কেজি চাউলৰ কাৰণে সমবায় দোকানত ৰৈ থাকিব লগত পৰিছে। আমাৰ এই অৱস্থাটো কি? কিন্তু এইটো অৱস্থা তোমালোকে বিশ্লেষণ কৰি মহিলাখিনি ওলাই আহিব লাগিব। আপুনি এটা কথা মন কৰিছেনে যে আজি তেখেতে যিখিনি কৈছে, চাউল, দালি, নিমখ, তেল সকলো দি পেলাই এতিয়া কিন্তু অহাবাৰৰ পৰা তেওঁ চৰকাৰ হ'লে চাহপাতো দিব বুলি কৈছে। তাৰমানে একোৱেই বাকী নাই আৰু এতিয়া মুখত সনা পাউডাৰ, এইবোৰ চাবোন দিবলৈ বাকী আছে আৰু মোটামুটি। কিন্তু তথাপিও এইটো ভবা উচিত নহয়, অসমৰ মহিলাৰ চিন্তা কিছুমান ক্ষেত্ৰত কোমল হ'লেও কিছুমান ক্ষেত্ৰত বৰ কঠোৰ। কিন্তু অসমৰ মহিলাই 13 বছৰীয়া ভাৰতবৰ্ষৰ আটাইতকৈ কনিষ্ঠ গাভৰুগৰাকী আছিলে, মানে শ্বহীদগৰাকী আছিলে কনকলতা। তো কনকলতাই সেই সময়ত উপলব্ধি কৰিছিল। এতিয়া কিন্তু মহিলাৰ চিন্তাটো এই জুবিনৰ ক্ষেত্ৰত নাই। এইটো প্ৰাসংগিক কৰিবই লাগিব কথাটো। জুবিনৰ ক্ষেত্ৰত মানে কি, আজি এইটো নাভাবিব যে মহিলাই কিবা টকা পাইছে, জাতীয় দায়বদ্ধতা নাই, এইটো নাভাবিব। বহুতো মহিলা আছে, বিজেপিৰ বহুতো মহিলা আছে যিসকলে কয় সেইটো ভোটাধিকাৰ আমাৰ চিন্তা, গতিকে আমি কি কৰিব লাগে, সময়ত কম নহয়। গতিকে মহিলাৰ খংটো যদি মানে বেলট পেপাৰ বা EVM-ত যদি বেলেগ ধৰণে প্ৰকাশ হয়, সেইটো কিন্তু ময়ো গেৰাণ্টি দিব নোৱাৰোঁ। আৰু সেই গেৰাণ্টি তেখেতেও ল'ব পৰা নাই, মুখ্যমন্ত্ৰী ডাঙৰীয়াই। নহ'লে তেখেতে আশীৰ্বাদ যাত্ৰা কেতিয়াও নলয়। ক'ৰবাত কিবা এটা খুঁত আছে বুলি মোৰ এটা অনুমান হয়। যাই কি নহওক, মই এতিয়া এটাই আশা কৰোঁ যে আপুনি এটা বৌদ্ধিক চিন্তাৰ এটা আন্দোলন সৃষ্টি কৰক। আৰু আমাৰ যিটো এটা সামাজিক মাধ্যম আছে, এই মাধ্যমত এই কথাবিলাক মহিলাই ভাৱ বিনিময় কৰিব লাগে। আমি কিন্তু বহুত বেয়ালৈ গৈ আছোঁগৈ, আমি সম্পূৰ্ণভাৱে ধ্বংসলৈ গৈ আছোঁগৈ। আজি বহুতে কৈছে যে হিমন্ত বিশ্ব শৰ্মাই মহিলাক কিনি ল'লে, গিৰি পেলালে। মই কিন্তু সেইটো নকওঁ। হিমন্ত বিশ্ব শৰ্মাক কিনি ল'লে আপোনাৰ আদানী, আম্বানী, মোদী, অমিত শ্বাহে, যিটো কাৰণে এটা বিভ্ৰান্তি হৈ তেওঁ এইবিলাক কথা কৈছে। তেওঁ কিন্তু বহুত ভাল চিন্তাশীল ব্যক্তি আছিল মই জনাত। মই মুখ্যমন্ত্ৰীৰ ক্ষেত্ৰত মানে সেইটো কথাই কৈছোঁ। মই জনাত মানে আপুনি মই জনাত বুলি ক'বই নালাগে, কাৰণ আপুনি আৰু হিমন্ত বিশ্ব শৰ্মা কিমান ক্ল'জ আছিল কটনৰ সেই সময়ৰ সকলো মানুহে জানে। কাৰণ আপুনি, মই কৈছোঁ ইয়াৰ পূৰ্বে আমাৰ দৰ্শকসকলৰ নিশ্চয় মনত আছে যে আপোনাৰ কথা কিমান মুখ্যমন্ত্ৰীয়ে প্ৰশংসাৰে উপচাই দিছিল। আপুনি সেইজন কেশৱ গগৈ, কটনৰ যিজন আপুনি জেনেৰেল ছেক্ৰেটাৰী, তেতিয়াৰ দিনতে হিমন্ত বিশ্ব শৰ্মাই আপোনাৰ হতুৱাই হীৰেণ গোহাঁইৰ বিৰুদ্ধে তেতিয়াই কিতাপ লিখিছিল। আপুনি সেইজন কেশৱ গগৈ, আপুনি যিজন কেশৱ গগৈ আপুনি কটনৰ আজিৰ গোটেই হোষ্টেলবিলাক আপুনি নামাকৰণ কৰিছে। আপুনি সেইজন কেশৱ গগৈ আজি কটনৰ লাইব্ৰেৰী আপুনি নামাকৰণ কৰিছিল আপোনাৰ সাধাৰণ সম্পাদকৰ নেতৃত্বত। আৰু আপোনাৰ উত্তৰসূৰী হিচাপেই হিমন্ত বিশ্ব শৰ্মা
পৰৱৰ্তী সময়ত কটনৰ 3বাৰৰ জেনেৰেল ছেক্ৰেটাৰী হৈছে গতিকে আপোনালোক ছাত্ৰ নেতা হিচাপে তেতিয়াতো আপোনালোক দুইজন অত্যন্ত মানে যথেষ্ট প্ৰভাৱশালী আপুনি যেনেকৈ সেই সময়ত নিজৰ বিচক্ষণতা প্ৰদৰ্শন কৰিছিল কটনত সাধাৰণ সম্পাদক হৈ আপোনাৰ উত্তৰসূৰী হিচাপে হিমন্ত বিশ্ব শৰ্মায়ো সেই দক্ষতাৰ বিচক্ষণতা কটনত পঢ়ি থাকোঁতে দেখুৱাইছিল এতিয়াও মই ভাবোঁ যে তেওঁ চিন্তা এতিয়া অকণমান বিবেচনা কৰিব মানুহে পুনৰ বিবেচনা কৰিব পাৰিতো যে জাতিটো আমি ক'লৈ নি আছোঁগৈ জাতিটো কিন্তু এটা যে বেয়া ফালে গৈ আছে সেইটো তেওঁ জানে আৰু মই সেইকাৰণে কৈছোঁ যে যদি তেওঁ আপুনি যে কৈছে তেওঁ জানে তেওঁ জানি পেলাই তেওঁ সেইটো ভুল কিয় কৰি আছে তেওঁ গিৰি পেলাইছে এটা শক্তিয়ে যিটো কাৰণে তেওঁ এইখিনি কাম কৰিব মানে পাৰিছে কৰিবলৈ বাধ্য নেকি মই সেইটোৱে ক'ব লাগিব আজি যে আপুনি যদি আপোনাৰ মতে চলে আপোনাৰ যি সুন্দৰ মানে প্ৰগতিশীল যিটো চিন্তা সেই চিন্তাইতো অসমখনক অলপ বেলেগ ৰূপত ভাবে আজি যদি তেওঁ বিজেপিৰ মুখ্যমন্ত্ৰী নহয় যদি তেওঁ এটা আঞ্চলিক শক্তিৰ মুখ্যমন্ত্ৰী হ'লহেঁতেন তেতিয়াহ'লে তেওঁ এইবিলাক কাম নকৰিলেহেঁতেন মোৰ ধাৰণা নকৰিলেহেঁতেন মই সেইটো ভাবোঁ মোৰ ধাৰণা তেওঁ নকৰিলেহেঁতেন কিন্তু তেওঁ মানে কি বিবেক আৰু মনৰ মাজত বেলেগ এখন যুদ্ধ হৈ আছে নেকি নিশ্চয় হৈ আছে যিটো কাৰণে আপুনি চাওক তেওঁ যিখিনি বস্তু দিছে তেওঁ কেতিয়াও ৰাজপথলৈ আহিব নালাগে ৰাজপথত তেখেতে আশীৰ্বাদ ল'ব নালাগে মানুহৰ পৰা তেওঁ ক'ৰবাত ভয় আছে মানে আশীৰ্বাদটো খুজি লৈছে তেওঁ খুজি লৈছে যে মোক আশীৰ্বাদ দিয়ক পুনৰ বিবেচনা কৰক মোক আৰু 5 বছৰ দিয়ক কিন্তু 10 বছৰত আপোনালোকে একো কাম কৰিব নোৱাৰে নহয় 10 বছৰত আপোনালোকে মাটি ভাটি দিম বুলি কৈছিলে মাটি ভাটি দিব নোৱাৰি যে আপোনালোকে বসুন্ধৰা যি আঁচনি ফেইল হৈছে 1 নম্বৰ কথা 2 নম্বৰ আপোনালোকে 1 লাখকৈ চাকৰি দিম বুলি কৈছে 1,56,000 চাকৰি দিছে নতুন চাকৰি নহয় 5 বছৰত দিলে 1 বছৰত নোৱাৰিলে 5 বছৰত দিলে আপোনালোকে সেইটো নতুন চাকৰি নহয় খালী পদবিলাকে সৃষ্টি কৰি দিছে 1,56,000টা আপুনি এটা ডাঙৰ উদ্যোগ কিয় প্ৰতিষ্ঠা নকৰে ইয়াত আগতে ৰেল আপুনি আচৰিত হ'ব মাকুমত আগতে ৰেল গাড়ী ইঞ্জিন তৈয়াৰ হৈছিলে মাকুমত আৰু অসমৰ প্ৰথম ডেংগাৰৰ যিটো চেনিকল আছিলে সেইটো বৃহৎ আছিলে সেই সৰু সৰু কলবিলাক বন্ধ হৈ গ'ল উদ্যোগবিলাক বন্ধ হৈ গ'ল তেওঁ কৈছে এতিয়া ছেমি কণ্ডাক্টৰ কেইটা মানুহে চাকৰি পাব ছেমি কণ্ডাক্টৰ এটা কোম্পানীৰ বস্তু কোম্পানীৰ লাভালাভী বস্তু অসম গভৰ্ণমেণ্টে তাৰপৰা কিবা এটা লাভাংশ পাব GSTটো পাব মই জনাত আজি এয়াৰপৰ্ট যিটো বনাই আদানীয়ে তাত গৈতো তেখেতে কেইবাবাৰো গৈছে মই আচৰিত হৈছোঁ চিফ মিনিষ্টাৰজন তালৈ গৈছে এইটো চিফ মিনিষ্টাৰ অসম চৰকাৰে বনোৱা নাই সেইটোতো হেৰিয়েহে বনাইছে আদানীয়েহে বনাইছে তাত গৈ পেলাই মানুহ এনেকৈ যাব লাগে যাত্ৰী এনেকৈ যাব লাগে আপুনি চাইছেনে সেইটো দেখিছোঁ গতিকে সেইটো কোম্পানী এটাৰ আপোনাৰ এটা ব্যৱসায়িক কেন্দ্ৰত গৈ মুখ্যমন্ত্ৰীয়ে তেনেকৈ কোৱাটো উচিত নহয় সেইটো অসমৰ সম্পদ অসমৰ সম্পদ কিন্তু সেই তাৰ লাভাংশ কোনে বেছি পাব অসম চৰকাৰে পাবনে নে আদানীয়ে পাব সেইটো আপুনি জানে নাজানে সেইটো হয় সেইটো আপুনি ঠিকেই কৈছে ডাঙৰ কথা কিছুমান হৈ আছেতো আমি নজনাকে আজি আপুনি আৰু এটা মই সেই কথা ক'ব বিচাৰিছোঁ আজি আদানীক যিটো মাটি ইয়াত দিয়া হৈছে আদানীক ডিমা হাছাওত সেই মাটিটো 35 বছৰলৈ দিয়া হৈছে বুলি মই জানো যিটো মই তথ্য পাইছোঁ যদি আদানীয়ে ইয়াতে খুব মানে খুপনি পুতি লয় মাটিটো আমাৰ পৰা গুচি যাব আৰু এটা অপ্ৰিয় সত্য কওঁ কিছুমানে হয়তো দৰ্শকে শুনি বেয়াও পাব আমাৰ যিখিনি বিদেশী মানুহ আহিছিল শ্বহীদ বিদিবত আমি শেষ কৰিলোঁ আৰু বিদেশীৰ কাৰণে আমি আন্দোলন কৰিব নালাগে বুলি ময়ো ভাবোঁ আৰু অসম সাহিত্য সভাপতিবিলাকেও সেইটোৱে ভাবে আগৰ এতিয়া এটা ইণ্টাৰনেল মানে আউটছাইডাৰ অসমলৈ আহিবলৈ আৰম্ভ কৰিছে বিহাৰৰ পৰা এজন মন্ত্ৰী আছে মই তেওঁৰ নামটো ঠিক নাজানো অশোকা সিংঘাল নে অশোক সিংঘাল তেওঁ এই কণ্টেক্টটো কৰিছে কিছুমান বিহাৰী মানুহ ইয়াত আমদানি কৰিবলৈ আৰম্ভ কৰিছে সেইবিলাকে ইয়াত খুপনি পুতিছে আগৰ যিবিলাক বিহাৰী মানুহ ইয়াত আছে সেইবিলাক মোৰ লগত একেলগে পঢ়া একেলগে থকা এই থাকক কিন্তু নতুনকৈ আনি আকৌ তেওঁলোকে ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত কৰিব ইয়াত ভোট দিব তেওঁলোকে ইয়াৰ নাগৰিক হ'ব আমাৰ মানুহ গৈ পেলাই বিহাৰত থাকিবগৈ পাৰেনে আমাৰ মানুহ গৈ মহাৰাষ্ট্ৰত থাকিব পাৰেনে গুজৰাটত থাকিবগৈ পাৰেনে তেনেকৈ সংগঠন কৰিব পাৰেনে তেওঁলোককতো আমি বহুত বস্তু দিছোঁ তাৰপিছতো এতিয়া কি কাৰণে দিছে ভাৰতবৰ্ষৰ এনেকুৱা এখন ৰাজ্য ক'ৰবাত আছেনে য'ত অসমীয়া মানুহ কোনোবা মন্ত্ৰী হৈছে চাওক গতিকে আমাৰ এই গোটেই বস্তুটো ধাৰাটো ক'লৈ গৈছে ৰাজনৈতিক ধাৰা সাংস্কৃতিক ধাৰা আমি কেতিয়াবা শুনিছোঁনে বাৰু আপুনি চাওক ছাত্ৰ অৱস্থাৰ পৰা কওক শিশুৰ পৰা কওক ভূমি পূজন আমিতো ভূমি পূজন অনুষ্ঠান আমি কোনোদিন পাতি পোৱা নাই আমি এই অমৃত কলৰ হৈ পেলাই ঘূৰি ফুৰা দেখিছেনে অসমীয়া গোটেই হিতাধিকাৰী মহিলাবিলাকে অমৃত কলৰ হৈ ঘূৰি ফুৰে গতিকে আমাৰ সাংস্কৃতিক জীৱনটো এই মিহিকে এইটো ব্ৰিটিছৰ যিটো নীতি এওঁ এতিয়া মই কি ক'ম বেলেগ ভাষাত কৰে তেখেতৰ হয়তো যে ডাঙৰ হেৰি হোৱা মইতো চিধাই ক'ব লাগিব যে আপুনি ৰবাৰ্ট ক্লাইভ নেকি অসম মুখ্যমন্ত্ৰী মই তেনেকৈ ক'ব লাগিব এতিয়া কিয় নাই আপোনাৰ যিটো ধাৰাত কাম কৰিছে তেনেকুৱা হৈছে ঠিক আছে মই আকৌ আহিম আপোনাৰ কাষলৈ কেশৱ গগৈ ডাঙৰীয়াৰ যিখিনি কথা কৈছে আপোনালোকে নিজে বিচাৰ কৰিব মই একো নকওঁ কিন্তু আপোনালোকে এটা কথা আগতেও মই কৈছোঁ আজিও ক'ম এজন কেশৱ গগৈ হিমন্ত বিশ্ব শৰ্মাৰ পূৰ্বে কটনৰ সাধাৰণ সম্পাদক আছিল আৰু সেই সময়ত এজন ছাত্ৰ নেতা হিচাপে হিমন্ত বিশ্ব শৰ্মা যেনেকৈ সাধাৰণ সম্পাদক হৈ কটন কলেজত তেতিয়াই বিখ্যাত হৈছিল এইগৰাকী কেশৱ গগৈও তেতিয়া অত্যন্ত বিখ্যাত হৈছিল আজি যিবিলাক হোষ্টেল আছে আজি যিবিলাক গাৰ্লছ হোষ্টেল বয়জ হোষ্টেল যিবিলাক নামাকৰণ এখেতৰ দিনতেই হোৱা আনকি লাইব্ৰেৰীটো লৈ এখেতৰ দিনতেই হোৱা
আৰু হিমন্ত বিশ্ব শৰ্মাই এখেতৰ নাম বহুতবাৰ কৈছে পৰৱৰ্তী সময়ত আৰু এইজন কেশৱ গগৈ এতিয়া তেখেতৰ ভাতৃ সদৃশ হিমন্ত বিশ্ব শৰ্মাৰ কিছু কাম কাজ এক প্ৰকাৰ সমৰ্থন কৰা নাই চোকা সমালোচনাহে কৰিছে মই বিদিশা নেওগ পোনে পোনে আপোনাৰ কাষলৈ আহিছোঁ কংগ্ৰেছৰ দিনত ৰাতি ৰাতি নিৰ্বাচনৰ সময়ত আঁঠুৱা কম্বল বা টকা পইচাৰ খেল হৈছিল বুলি এটা অভিযোগ আছিল বিজেপিৰ দিনত সেইটোকে এতিয়া পোহৰৰ হ'বলৈ গুচি গ'ল নেকি তাৰমানে কংগ্ৰেছৰ দিনত এইটো মই বহুতবাৰ টক শ্ব'ত পাইছোঁ যে কংগ্ৰেছৰ দিনত সূতা কম্বল আঁঠুৱাৰ কথাটো কয় সূতা কম্বল আঁঠুৱাৰ কথাটো একদম চিম্পল সেই সময়ত কংগ্ৰেছ চৰকাৰৰ সময়ত আমি যেতিয়া দেখিছিলোঁ ইয়াৰ মোৰ উপৰোক্ত বক্তাসকলে বৰ ধুনীয়া কথা কৈছে মোৰ একচুৱেলি শুনিবলৈহে মন গৈ আছে আজি টক শ্ব'ত আহিছোঁ যদিও মোক ক'বলৈ বৰ ইচ্ছা নাই ইমান ধুনীয়া ধুনীয়া কথা পাতি আছে সেই সময়টোত সূতা দিয়া হৈছিল সেই মহিলাসকলক নিজে স্বাৱলম্বী হ'বৰ কাৰণে তাঁত বৈছিল ঘৰে ঘৰে তাঁত বৈছিল সেই সময়ত আত্মসহায়ক গোটবোৰ গঠন হৈছিলে পিঠা পনা বনোৱা কাপোৰ বিক্ৰী কৰা সেই ধৰণৰ এটা স্বাৱলম্বিতাৰ দিশে মহিলাসকলক লৈ যোৱা হৈছিল অসমৰ মহিলাসকলক সেই সময়ত তৰুণ গগৈ ডাঙৰীয়াই তেনেধৰণৰ এটা পৰিকল্পনা কৰিছিল 2 নম্বৰ কথা আঁঠুৱাৰ কথা সেই সময়ত খুব ডেংগু মেলেৰিয়াৰ যিটো প্ৰভাৱ আজিৰ দৰে অল আউট মস্কুইটো এইবিলাক একো নাছিল সেই সময়ত আঁঠুৱা দিয়াটো খুবেই জৰুৰী আছিল মানুহৰ জনগণৰ স্বাস্থ্যৰ কাৰণে 3 নম্বৰ কথা সূতা কম্বলৰ ঠাণ্ডাৰ দিন সেই সময়ত আজিকালি অলপ ঠাণ্ডা কমিছে সেই সময়ত ঠাণ্ডাটো বহুত বেছি আছিল এঘৰ যিকোনো দৰিদ্ৰ জনগণৰ কাৰণে বা গাঁৱৰ মানুহৰ কাৰণে কম্বল এখন দিয়াটো খুব জৰুৰী আছিল আৰু সেই বস্তুবোৰ ভাবোঁ এতিয়া যেনেকৈ এওঁলোকে বিজেপিৰ IT চেলৰ মানুহে বা বিভিন্ন মানুহে ট্ৰল কৰে তেওঁলোকে আচলতে গুঢ়াৰ্থখিনি বুজিয়ে নাপায় তেওঁলোকে বেলেগ বেলেগ কথা কৈ থাকে আৰু মই আপোনাক কওঁ কংগ্ৰেছৰ সময়তো ইমান ধুনীয়া ধুনীয়া আঁচনি আছিলে এই যেনেকৈ মাজনী মামনি আইদেউ বাইদেউ নবৌ অৰুন্ধতী সেই সময়ত ছোৱালী তুলনি হ'লে গ'ল্ড সোণ দিয়াৰ কথা কৈছিলে সেই সময়ত যেতিয়া ল'ৰা ছোৱালীয়ে ভালকৈ পৰীক্ষাত পাছ কৰিছিলে ডিজিটেল ইণ্ডিয়াৰ কথা কৈ পেলাই সেই সময়তে কম্পিউটাৰ দিয়াৰ কথা কৈছিলে ডেস্কটপ লেপটপ তাৰ পিছলৈ গৈ পেলাই যিখিনিয়ে ষ্টেণ্ড কৰিছিলে তেওঁলোকক নাচালে পঠোৱা ব্যৱস্থা কৰা হৈছিলে আজিকালি কি কৰিছে বাইক স্কুটি এইবিলাক দি পেলাই এতিয়া বাইক স্কুটিখন দিয়ে তেলটো ভৰাবলৈ ক'ৰ পৰা দিয়ে 1250 টকাৰে হ'ব জানো তেনেকুৱা কথাটো নাই কিন্তু মই ইয়াত বহি থাকোঁতে উপৰোক্ত বক্তাসকলে কথা পাতি থাকোঁতে মই এটা বস্তু খুব ভালদৰে মন কৰিলে মই অকণমান কৈ দিওঁ এই কথাটো মোৰ আপুনি চমুকৈ ক'বলৈ কৈছে আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি ধৰণে চৰকাৰখন চলাইছে তেওঁ নিজকে এখন ষ্টেট বুলি ভাবি লৈছে তেওঁ ষ্টেট নহয় তেওঁ চৰকাৰ ৰাজনীতি বিজ্ঞান যদি আমি পঢ়িবলৈ যাওঁ আমি ৰাজনীতি বিজ্ঞানত পঢ়িলে এটা বস্তু গম পাওঁ যে ষ্টেট মানে এখন সম্পূৰ্ণ চৰকাৰ নহয় ষ্টেটত বহুত থাকে চৰকাৰ থাকে জনগণ থাকে সংবিধান থাকে এই ধৰণে বিভিন্ন বস্তু থাকে তদন্তকাৰী সংস্থাবিলাক থাকে আৰু এই যে মানুহে ভোট দিয়ে মানুহে ভোট দি ষ্টেট এখন চলায় ষ্টেট এখনৰ পাৱাৰ থাকে যেনেকৈ মেচিনাৰিজ থাকে পুলিচ থাকে ইনকাম টেক্স থাকে বিভিন্ন বস্তু থাকে এতিয়া আমাৰ ইয়াত যি ধৰণে এই বাক স্বাধীনতাৰ কথা অলপ আগতে ছাৰে শিক্ষাবিদ পুণ্যশ্বৰ ছাৰে এটা কথা কৈছিল মোক ক'বলৈ ভয় লাগিছে তাৰমানে কি আমাৰ যিখন সংবিধান আমাৰ সংবিধানে যিবোৰ স্বাধীনতা দিছে বাক স্বাধীনতা কথা কোৱাৰ স্বাধীনতা নিজৰ মৌলিক কিছুমান অধিকাৰ দিছে সেই অধিকাৰবোৰ খৰ্ব কৰি পেলাই এই যে আমি মানে মানুহে যেতিয়া জনগণে যেতিয়া এখন গভৰ্ণমেণ্ট এটা মানুহক বিধায়ক বনাই পেলাই পঠায় তাৰমানে এখন চৰকাৰ গঠন কৰিবলৈ তাৰমানে আমাৰ হৈ তোমালোকে চৰকাৰখন চলোৱা যিকোনো এটা দলক চাই বিজেপিয়ে হওক বা মই মূল কথাটোলৈ আহিছোঁ কথাটো হ'ল এই গোটেই বস্তুবোৰত আমি দেখিছোঁ যে এই ধৰণে কনষ্টিটিউশ্যন চৰকাৰ এই গোটেই বস্তুবিলাক ভাঙি সংবিধানৰ যিবিলাক অধিকাৰ সেই বস্তুবিলাক ভাঙি আজি মুখ্যমন্ত্ৰী মহোদয় কি কৈছে যে মই তোমালোকক আঁচনি দিম তোমালোকে মোক ভোগ দিবা আল্টিমেটলি গৈ পেলাই সংবিধানখন ভায়লেট হৈছে নে নাই মই সেই কথাটো ক'বলৈ গৈ আছোঁ এই গোটেই চৰকাৰখনে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আপুনি মোক ভালকৈ এক্সপ্লেইন কৰিব নিদিলে তথাপিতো কৈছোঁ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰথম কামটো কৰিছে সংবিধানখন আইনখন ভংগ কৰিছে এই আইনখন ভংগ কৰি তেওঁ যে যিধৰণে ভোট খুজিছে এই ভোট খোজাৰ কথাটোত এটাই কথা যে কল্যাণকামী ৰাষ্ট্ৰ এখনত হিতাধিকাৰী আঁচনি থাকিব আপোনাৰ মোৰ আৰু ইয়াত বহি থকা আমি চাৰিওজন তেখেতে বিজেপিৰ পেনেলিষ্ট গৰাকীও তেখেতৰো ঘৰৰ মানুহৰ চাগে ইনকাম টেক্স পইচা যিবিলাক টেক্স পে' কৰে সেই পইচাবোৰৰ পৰা এই ধৰণৰ আঁচনিবোৰ দিয়া হয় কিন্তু আজি দেখিলোঁ আমি কিবা 9,000 টকা নে কিবাকৈ দিলে আৰু গোটেই যদি সংখ্যাটো আমি মিলাই পেলাই চাওঁগে 3,800 কোটি টকা হ'ব 3,800 কোটি টকা কোনে দিব হিমন্ত বিশ্ব শৰ্মা ঘৰৰ পৰা দিব মুখ্যমন্ত্ৰী ঘৰৰ পৰা দিব নে নিৰিকি ভূঞা শৰ্মাৰ যিবোৰ প্ৰপাৰ্টি কাঞ্চনজুৰি বন্দিয়া ইণ্টাৰনেশ্যনেল হওক য'ত ত'ত মাটি কিনা হওক মাজুলী মাটি কিনা হওক আপোনাৰ এইফালে জালুকবাৰীৰ ফালেতো নাই বুলি ক'ব পাৰি নৰ্থ গুৱাহাটীখন আপুনি চাবগৈ গৈ পেলাই এইবিলাক চবেই গম পায় ক'বলৈ ভয় কৰে কিন্তু সেই গোটেই প্ৰপাৰ্টিসমূহ বেছি পেলাই দিব নেকি 3,800 কোটি নিদিয়ে গতিকে মই এটা কথা কওঁ চৰকাৰে দিছে সুবিধা লওক কিন্তু অহা 5 বছৰলৈ
এইবাৰ যাতে ভোটটো দিওঁতে অন্তত মানুহে ভাবি পেলাই দিয়ে, কাৰণ এয়া কোনো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ঘৰৰ পইচা নহয়, মুখ্যমন্ত্ৰীৰ পত্নীৰ কোনো ঘৰৰ পইচা নহয় এইবাৰ ভোট দিওঁতে। আৰু মই এটা কথা কেশৱ গগৈ ছাৰৰ লগত মই আগতেও মই বহুতবাৰ টক শ্ব'ত এই কথাটো কৈছোঁ, অসমীয়া মানুহ খুব আৱেগিক বুলি কয়, কিন্তু মই কৈছোঁ অসমীয়া মানুহ যিমান আৱেগিক সিমান বিবেকবান। এইবাৰ মহিলাসকলে কিন্তু বেলেগ ধৰণে তেওঁলোকৰ নীতি কৰিছে। আমি উভতি আহিছোঁ অভিমতৰ পৰৱৰ্তী অংশলৈ। মই প্ৰিয়ংকা, মই পোনে পোনে আপোনাৰ কাষলৈকে আহিছোঁ। আপুনি সকলোৰে বক্তব্য শুনিলে, এতিয়া আপোনাৰ পাল। সকলোৱে কৈছে, মানে কিছু মিশ্ৰিত কথাও ওলাইছে, যিহেতু আপোনালোকৰ মতে এখন ভাল আঁচনি আছিল, কিন্তু এখেতসকলে কিছু সন্দেহো ব্যক্ত কৰিছে। আপোনাৰ বক্তব্য কি হ'ব এতিয়া? চাওক, এতিয়া মই অথনি 45 মিনিটৰ পৰা মই এই আঁচনিখনৰ বিৰুদ্ধে শুনা বুলি ক'ব লাগিব। মহিলাসকলে কিয় পইচা পাইছে সেইটোলৈ সকলো যেন দুখী হৈছে। আজি ইয়াত বহি থকা প্ৰতিজন জ্যেষ্ঠ হয়, তেখেতসকলৰ মাজত যে মই কথা ক'বলৈ সুযোগ পাইছোঁ, সেইটো কাৰণে মই নিজকে সৌভাগ্যৱান বুলি গণ্য কৰোঁ। কিন্তু তথাপিতো যিহেতু ৰাজনৈতিক দল এটাক ৰিপ্ৰেজেণ্ট কৰি আছোঁ, কথাখিনি ক'বই লাগিব নিজৰ ভাগৰ। এতিয়া চাওক, আমাৰ মহিলাসকলক এই আঁচনিখনৰ জৰিয়তে স্বাৱলম্বী কৰা হৈছে। ভাৰতীয় জনতা পাৰ্টীয়ে যেতিয়াৰ পৰাই চৰকাৰ গঠন কৰিছে, তেতিয়াৰ পৰাই আমি সকলোৱে দেখি আহিছোঁ যে নাৰী সমাজক নিজৰ শিৰত সজাই এক উত্তৰণমুখী যাত্ৰাৰ শক্তিশালী অংশীদাৰ হিচাপে ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰি আছে, অংশীদাৰ বনাবলৈ চেষ্টা কৰি আছে। নাৰী সমাজখনক একফলীয়া কৰি কিনে এৰি দিয়া নাই। আজি যি উদ্যমিতা আঁচনি দিয়া হৈছে বা অৰুণোদয় আঁচনি দিয়া হৈছে, সেই আঁচনিৰে নাৰীগৰাকীৰ পৰিয়ালটোত গৰিমা বাঢ়িব বা তেখেত স্বাৱলম্বী হ'ব। চাওক, আমি সকলোৱে জানো যে সমাজত নাৰীগৰাকী শক্তিশালী হ'লেহে পৰিয়ালটো শক্তিশালী হয়, পৰিয়াল শক্তিশালী হ'লে সমাজ শক্তিশালী হয়, আৰু সমাজ শক্তিশালী হ'লেহে কিন্তু ৰাষ্ট্ৰ শক্তিশালী হয়। আজি মহিলাগৰাকীয়ে টকা পোৱাত ইমানখিনি আপত্তি থাকিব নালাগে, কাৰণ যিখিনি 1250 টকা বা আজি 9000 টকা দিয়া গৈছে, তাৰ ইনচাইড ষ্টৰিও বহুত আছে। আজি চাওক, মহিলাগৰাকী 9000 টকা পাইছে, সেই 9000 টকাৰে তেখেতে কিছুমান বয় বস্তু ক্ৰয় কৰিব, কিবা কিবি নিজৰ পচন্দ মতে কিনিব। সেই চুবুৰীটোত এটা চুবুৰীত মানিছোঁ 6-7 লাখকৈ টকা গৈছে, সেই চুবুৰীটোৰ উন্নয়ন হ'বনে নাই? তাৰে ক্ষুদ্ৰ ব্যৱসায়িকসকল লাভান্বিত হ'বনে নাই? আমি সদায় উপৰুৱাকৈ চালে বস্তুবোৰ নহ'ব, সদায় আমি ভিতৰতো সোমাই চাব লাগিব। ক্ষুদ্ৰ অৰ্থনৈতিক ডেভেলপমেণ্ট হ'ব। আজি চাওক, আজি লোনৰ কথা যে সকলোৱে কৈ আছে, কিন্তু FRBMৰ মতে আমাৰ ৰাজ্যখনে 32% অফ দ্য GSDP ৰেট লোন ক্ৰয় কৰিব পাৰে, আৰু তাতে আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰখনে এতিয়ালৈকে কিন্তু মাত্ৰ 24% লোনহে ক্ৰয় কৰিছে। সেইকাৰণে যি এটা কথা মিছাকৈ প্ৰচলিত কৰা হয় সমাজত যে আমাৰ অসম চৰকাৰখন ধাৰত ডুব গৈ আছে, সেইটো এটা সম্পূৰ্ণভাৱে মিছা কথা। আৰু মহিলা স্বাৱলম্বী কৰাৰ ক্ষেত্ৰত আপুনি চাওক, আজি 5000তকৈ অধিক সেল্ফ হেল্প গ্ৰুপক ই-কমাৰ্চ প্লেটফৰ্মতো আপোনাৰ আপলোড কৰা হৈছে, য'ত 27.73 লাখ সামগ্ৰী বিক্ৰী কৰিছে মহিলাসকলে। সেইখিনি কথা আমি কেতিয়াও কিন্তু ৰাইজৰ আগত দাঙি নধৰোঁ, সেইটোতো মহিলাৰ কাৰণেই কৰা হৈছে। আৰু লগতে 2021 চনত যেতিয়া আমাৰ মহিলাসকলে এই ক্ষুদ্ৰ মাইক্ৰ' ফাইনেন্সসকলৰ পৰা লোন লৈ হাৰাশাস্তিৰ সন্মুখীন হ'বলগীয়া হৈছিলে, তেতিয়া অসমে এখন অন্যতম ৰাজ্য আছিলে ভাৰতবৰ্ষৰ ভিতৰত, যোনে সাহায্য প্ৰদান কৰি আপোনাৰ কিমান 200 কোটিতকৈও অধিক টকা সাহায্য প্ৰদান কৰি মহিলাসকলক সেই লোনৰ হাৰাশাস্তিৰ পৰা সকাহ দিবলৈ চেষ্টা কৰিছে। প্ৰিয়ংকা, যিখিনি কথা আপুনি কৈছে, মই এটা কথা মোৰ ফালৰ পৰাহে সুধিছোঁ। আপুনি যে কৈছে হয় যে যিমানখিনি ঋণ ল'ব লাগে এতিয়ালৈকে সেইখিনি লোৱাই নাই, 10% এতিয়াও আমি ল'ব পৰা অৱস্থাত আছোঁ, কিন্তু এতিয়ালৈকে চৰকাৰখনে এই যে 2 লাখ কোটিতকৈ যে বেছি ঋণ লৈছে, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যেতিয়া তৰুণ গগৈ ডাঙৰীয়াৰ পৰা বিজেপি চৰকাৰ আহিছিল, তেতিয়া আপুনিও চাগে গম পায় যে 10,000 কোটি টকাৰ ঋণ যেতিয়া কংগ্ৰেছে এৰি থৈ গৈছিল, তেতিয়া হিমন্ত বিশ্ব শৰ্মাই ঠিকছে সমালোচনা কৰিছিল। তৰুণ গগৈ ডাঙৰীয়াক সন্মুখত বহুৱাই বিধানসভাতো সমালোচনা কৰিছিল, বাহিৰত সংবাদমেল পাতিও সমালোচনা কৰিছিল যে 10,000 কোটি টকাৰ ঋণৰ বোজা আপুনি আমাক দি থৈ গৈছে। এতিয়া যদি 2 লাখ কোটি টকা ঋণ লোৱাটো ভাল হয়, তেতিয়া 10,000 কোটি টকাৰ ঋণ লোৱাটো কেনেকৈ বেয়া আছিল? চাওক, আজি যোনটো ঋণৰ বোজাৰ কথা কৈ আছে, কংগ্ৰেছ চৰকাৰে ঋণ লৈছিলে হয়, কিন্তু সেই ঋণ পৰিশোধ কৰিব পৰা ক্ষমতা কংগ্ৰেছ চৰকাৰখনৰ আছে নে নাই সেইটোতো আমি চাব লাগিব। আজি আমাৰ চৰকাৰখনে ঋণ লৈছে নিশ্চিতভাৱে, কিন্তু যোনটো এটা ডেপ টু GSDP ৰেট ৰেচিঅ' এটা থাকে, সেই ৰেচিঅ'ৰ ভিতৰতে ঋণসমূহ ক্ৰয় কৰিছে, আৰু আমাৰ চৰকাৰখনে ঋণ পৰিশোধ কৰিব পাৰে কাৰণে এইটো ঋণটো লৈছে। আৰু যোনটো এটা টেক্সৰ কথা আজি উঠোৱা হৈছে যে টেক্স পেয়াৰৰ পইচা দিয়া হৈছে, কংগ্ৰেছৰ চৰকাৰৰ দিনত কিন্তু 2 লাখ নে 3 লাখ টকালৈকেহে টেক্স ফ্ৰী আছিলে।
আছিলে কিন্তু তাৰ বিপৰীতে ভাৰতীয় জনতা পাৰ্টি চৰকাৰৰ 12 লাখ টকালৈকে টেক্স ফ্ৰী কৰা হৈছে 12 লাখ টকা ইনকাম কৰা বছৰেকত 12 লাখ টকা ইনকাম কৰা জনসাধাৰণে কোনো সেইটোতো ধৰণৰ মানুহৰ tax দিব নালাগে। উন্নতিৰ লগে লগে মানুহৰ প্ৰগতিৰ লগে লগে সেই টেক্সৰ যিটো পাৰ্চেণ্টেজ সেইটোতো বৃদ্ধি হৈ যাবই সেইটো এখন উন্নয়নশীল ৰাষ্ট্ৰত সেইটো স্বাভাৱিক কথা আজি আমি কাইলৈ পৰহিলৈ যদি আকৌ আপোনালোকৰ বিজেপি আহে বা কোনোবা যদি কংগ্ৰেছ আহে তেতিয়াহ'লে আজিৰ যিটো টেক্সৰ ৰেট সেইটো কেতিয়াও আজিৰ পৰা 5 বছৰৰ পিছত একে নাথাকিব সেইটো এটা কণ্টিনিউৱাছ প্ৰচেছ সেইটো স্বাভাৱিক কথা কিন্তু এখেতসকলে যিটো কথা আপত্তি কৰিছে যে মুখ্যমন্ত্ৰী আমাক ভোট দিবনে নিদিয়ে বুলি যিটো কথা কৈছে আঁচনিখন দি এইটোতো বিজেপিৰ পইচা নহয় এইটো চৰকাৰৰ পইচা গতিকে চৰকাৰৰ পইচাটোক লৈ মানুহক আকৌ ব্লেকমেইলিং কিয় কৰা হৈছে আজি চাওক যোনটো আপুনি ক'লে যে ৰাইজৰ প্ৰগতি হ'লে টেক্স লেভেলটো ইনকাম টেক্সৰ লেভেলটো ইনক্ৰিজ হৈ যাব এটা কথা আমি মানিব লাগিব তাৰমানে আমাৰ জনসাধাৰণৰ প্ৰগতি হৈছে আমাৰ চৰকাৰৰ দিনত সেইকাৰণে 12 লাখ টকালৈকে টেক্স ফ্ৰী কৰিব পৰা পৰিস্থিতি আমাৰ চৰকাৰখনত আহি পৰিছে সেইটো আমি মানিব লাগিব আৰু লগতে মুখ্যমন্ত্ৰীজনে যোনটো ভোটৰ কথা কোৱা বুলি প্ৰশ্ন উঠাই আছে আজি চাওক আজি অকমান আগতে আপোনালোকৰ চেনেলতে দুগৰাকী মহিলাৰ বাইট আপোনালোকে দেখুৱালে যে তেখেতসকলে কি কৈছে যে এই 9000 টকাটো লৈ কিনে আমি হয়তো নিজৰ এখন গেলামাল দোকানৰ সামগ্ৰী ক্ৰয় কৰিব পাৰিম কোনোবা এগৰাকী কৈছে মোৰ নিজৰ ল'ৰাটোৰ টিউচন ফিটো দিব পাৰিম সেইটো কিমান এটা গৌৰৱৰ কথা একদম ভাল কথা সেইটোতো মহিলা ডেফিনেটলি নাই মইতো আৰম্ভণিতে কৈছোঁ যে পইচাটো যদি সদ্ব্যৱহাৰ হ'ব ডেফিনেটলি সেইটো বস্তু সমৰ্থনযোগ্য এখেতসকলেও কিন্তু সেইটো সমৰ্থন কৰিছে সংগীতা বৰুৱাইও কৈছে পইচাটো যদি সদ্ব্যৱহাৰ হয় বা কেশৱ গগৈও কৈছে যে সেইটো আদৰণীয় কিন্তু সকলোৰে এই যে যিমানখিনি মানুহ আজি 40 লাখ মানুহৰ সঁচাকৈ মহিলাসকলে সকলোৱে সদ্ব্যৱহাৰ কৰিব বুলি আপুনি গেৰাণ্টি দি ক'ব পাৰিবনে চাওক আজি যদি আমি সেইটো প্ৰশ্ন উঠাও যে 40 লাখ মহিলাৰ সদ্ব্যৱহাৰ কৰিব না নাই তাৰমানে আমি আমাৰ জনসাধাৰণৰ ওপৰত প্ৰশ্ন উঠাই আছো আৰু মই নাভাবোঁ যে ভাৰতীয় জনতা পাৰ্টি প্ৰবক্তা হিচাপে মোৰ ইমানখিনি অধিকাৰ বা মই ইমানখিনি ডাঙৰ হৈছোঁ যে মই জনসাধাৰণৰ ক্ষমতাৰ ওপৰত প্ৰশ্ন উঠাম আজি জনসাধাৰণে টকাটো চৰকাৰৰ ফালৰ পৰা পাইছে চৰকাৰে তেখেতসকলক অনুমোদন দিছে অৰুণোদয় দিছে উদ্যমিতা মহিলা আঁচনি দিছে আমাৰ মহিলাসকলক স্বাৱলম্বী কৰিবলৈ ওপৰত আনিবলৈ সদায় চেষ্টা কৰি আহিছে আজি আমাৰ বিশ্বাস আছে যে প্ৰতিগৰাকী মহিলাই কিন্তু সেই টকাৰে সদ্ব্যৱহাৰ কৰি নিজৰ ঘৰখনত কিবা এটা বস্তু ক্ৰয় কৰিবলৈ নিজৰ টকাৰে বা যিকোনো লাগতিয়াল কামত ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰিব আজি মোৰ সন্মুখতে মই আজি দিনটোৰে ব্যক্তিগত অভিজ্ঞতা এটা শ্বেয়াৰ কৰিছোঁ মই যেতিয়া আজি পাৰ্টি অফিচলৈ যাবলৈ ঘৰৰ পৰা ওলাই আহিছিলোঁ আৰু গাড়ীখনত বহিছোঁ মই আমাৰ বুথৰে কেইগৰাকীমান মহিলা দেখিছোঁ ধুনীয়াকৈ সাজি পাৰি আহিছে সকলোৰে মুখত এনেকুৱা এটা হাঁহি বিৰিঙি আছিল ন সকলোৱে মই তেতিয়া সুধিলোঁ মামী খুৰী আপোনালোকে কি অৰুণোদয় 9000 টকাটো পাইছে কাৰণে আজি ইমানখিনি হেপী হৈ আছে নে কৈছে আমি 9000 টকাটো পাইছোঁ কিন্তু তাৰ লগতে আৰু একাষাৰ কথা কৈছে যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰীয়াই আজি আমাক অৰুণোদয় আঁচনি যদি নিদিয়েও তথাপিতো কিন্তু আমি ভোট ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াকে দিম কিয় কাৰণ অসমৰ ইতিহাসত আমি কোনো ধৰণৰ এনেধৰণৰ মুখ্যমন্ত্ৰী পোৱা নাছিলোঁ যোনে ৰাইজৰ সমাজত এনেধৰণে সোমায় আজি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আমাৰ অসমৰ মুখ্যমন্ত্ৰী হোৱাৰ লগতে কিন্তু আমাৰ অসমত বসবাস কৰা প্ৰতিটো পৰিয়ালৰ এজন সদস্য হৈ পৰিছে আজি জন আশীৰ্বাদ যাত্ৰাত ওলাই অহা লোকসকলক তাচিল্য কৰাৰ বিপৰীতে আপুনি চাওকচোন সেই জন আশীৰ্বাদ যাত্ৰাত বুঢ়ী আইতা এগৰাকী ওলাই আহিছে আজি 70-80 বছৰীয়া আইতা এগৰাকী ওলাই আহিছে সেই 70-80 বছৰীয়া আইতাজনীৰ কাৰণে অৰুণোদয় জানো মহত্বপূৰ্ণ হয় তেখেততো ওলাই আহিছে নিজৰ পুত্ৰক মৰম কৰা নিচিনা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মৰম কৰিছে সেইবোৰ হৈছে ৰাইজৰ মৰম যোৱা 10 বছৰত নিতুমণি দা মই দুটামান কথা ক'বলৈ বিচাৰিছোঁ যিহেতু হয় আজি চাওক যোৱা 10 বছৰত আমাৰ ৰাইজৰ কাৰণে যিমানখিনি কাম কৰিবলগীয়া আছিলে আমাৰ চৰকাৰখনে ভাৰতীয় জনতা পাৰ্টি চৰকাৰখনে কৰি গৈছে অস্তিত্ব ৰক্ষাৰ পৰা আৰম্ভ কৰি নিকা নিযুক্তি প্ৰদান কৰাৰ পৰা আৰম্ভ কৰি সেমিকণ্ডাক্টৰ ইণ্ডাষ্ট্ৰি আনাৰ পৰা আৰম্ভ কৰি মহিলাসকলক স্বাৱলম্বী কৰাৰ পৰা আৰম্ভ কৰি তাৰ পিছত কিন্তু আমাৰ মুখ্যমন্ত্ৰী জনাই আশীৰ্বাদ ল'বলৈ ৰাইজৰ মাজত ওলাই গৈছে সেইটোক আমি বেয়া পাব নালাগে ৰাইজৰ আশীৰ্বাদে আমাৰ কাৰণে সদায় আটাইতকৈ ইম্পৰ্টেণ্ট হয় আজি ৰাইজ জনাৰ্দন হয় জনতাই যদি আমাক আশীৰ্বাদ কৰে তেতিয়াহে চৰকাৰ গঠন হয় সেই ৰাইজৰ মাজতে আশীৰ্বাদ ল'বলৈ মুখ্যমন্ত্ৰী জনাই ওলাই গৈছিলে আমি নিশ্চিতভাৱে সকলোৱে নিজ চকুৰে দেখা পাইছোঁ যে ৰাইজে কি ধৰণে তেখেতক আশীৰ্বাদ দিছে আৰু যে এটা কথা কৈ আছে এটা বাৰ প্ৰশ্ন উঠাই আছে যে মিটিঙত জোৰ জবৰদস্তি অনা হয় চাওক আজি অৰুণোদয় আঁচনি যে দিছে 40 লাখ মহিলাক 40 লাখতকৈও অধিক মহিলা তাতেতো নিশ্চিতভাৱে কিছু সংখ্যক কংগ্ৰেছ কৰ্মীও আছে এনেকুৱাতো কৰা নাই যে এঘৰ মানুহৰ মহিলাগৰাকীয়ে তেখেতৰ ল'ৰাটোৱে কংগ্ৰেছ কৰে বা AJP কৰে সেইকাৰণে তেখেতক অৰুণোদয় আঁচনিটো নিদিওঁ তেনেকুৱাতো কৰা নাই কংগ্ৰেছ কৰ্মীসকলতো সেই মিটিঙলৈ নাহে সেইটো একেবাৰে ভুৱা কথা যে কাৰোবাক
জোৰ জবৰদস্তি কৰি মিটিঙলৈ অনা হয় মোৰ নিজৰ বুথ 66 নং বুথ মোৰ নিজৰ বুথত আজি এশতকৈ বাইদেউ এক মিনিট এশতকৈ অধিক মহিলাই আজি অৰুণোদয় আঁচনি লাভ কৰিছে কিন্তু মোৰ বুথৰ পৰা মিটিঙলৈ 4-5 গৰাকী মহিলাহে যায় সেই বুলি কিন্তু মই অকণমান সময়ৰ কাৰণে বিৰতি ল'ম মই অনুষ্ঠানটো আচলতে শেষ কৰিব লাগিছিলে মই সংগীতা বৰুৱা বাইদেউ যদি আপুনি শুনি আছে মই আকৌ আপোনাৰ কাষলৈ গৈছোঁ আমি শেষবাৰৰ কাৰণে আহিছোঁ অনুষ্ঠানটো আমি শেষ কৰিম আৰু যিখিনি বক্তব্য আপুনি ৰাখিছিল পৰৱৰ্তী সময়ত বিজেপিৰ মুখপাত্ৰৰ বক্তব্য আপুনি শুনিছে আপোনালোকৰ কিছু কথা তেখেতে বিৰোধিতা কৰিছে বা কৈছে যে তেনেকুৱা কথা নহয় আমাৰ কথাটো হ'ল যে অসমখনৰ উন্নতি প্ৰগতি হওক আন্তৰিকতাৰে অসম প্ৰেমীসকলে সকলোৱে বিচাৰে কিন্তু একেটা সময়তে এইটোও বিচাৰে যে আমাৰ জাতিটো থেৰুচিগা বেঙেনাৰ দৰে নহওক নিশকতীয়া হৈ নাযাওক অকল কাইলৈ আৰু পৰহিলৈ চিন্তা কৰাতকৈ আমি এক মাহৰ কথাও চিন্তা কৰিব লাগিব এক মাহৰ পিছৰ পৰিৱেশটোৰ কথাও চিন্তা কৰিব লাগিব যিখিনি বিবেকবান মানুহ সকলোৱে কৈ আছে যে খন্তেকীয়া চমক সৃষ্টিৰ কাৰণে আঁচনিয়ে মানুহক হয়তো মুহিব পাৰে কিন্তু কিছু দীৰ্ঘম্যাদী পৰিকল্পনাৰ যিটো আমাৰ সিদ্ধান্ত সেই ক্ষেত্ৰত এই আঁচনিয়ে সহায় কৰা নাই কেশৱ গগৈয়ে কিছু কথা খুব স্পষ্টকৈ কৈ দিছিল যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বাধ্যত পৰি কিছু এনেকুৱা নিৰ্বাচনত জয়ী হ'বৰ কাৰণে তেওঁ এনেকুৱা কথা ক'বলৈ বাধ্য হৈছে বুলি কৈছে আপুনি তেনেকৈ ভাবেনে মোৰ ইয়াত দুটা কথা এটা হৈছে যে এই মই এতিয়াও প্ৰশ্ন কৰিম যে এই পইচা যে যিমানখিনি ধাৰ লাগিছে এই ধাৰবোৰ কেনেকৈ পূৰ্ণ হ'ব এনে ক'ব পাৰি পলিটিকেল এনচাৰ এটা মই শুনিছোঁ কিন্তু আমিতো জাৰ্নেলিষ্টহে আমিতো পলিটিকেল অবজাৰ্ভাৰ হয় আমি কমেণ্টেটৰ হয় তথা আৰু সেইকাৰণে তথ্যৰ ভিত্তিতহে আমি জানিব লাগিব কেনেকৈ এই পইচাটো আকৌ ঋণটো মাৰিব সেইটো এটা মোৰ প্ৰশ্ন আৰু প্ৰথমেও আছিল আৰু এতিয়াও আৰু 2 নম্বৰ কথাটো হৈছে যে ডেমক্ৰেচিখনত যদি এনেকৈ চিটিজেনক এই ৱেলফেয়াৰ স্কিম দিয়া হৈছে চৰকাৰ এখনে দিছে দৰকাৰ হ'ব পাৰে কোৱা মানুহে লৈছে কিন্তু যদি সেইটোৰ বাবদ ভোট খুজিছে তেতিয়াহ'লে মই ভাবোঁ যে এটা কোৰ্টৰ ওচৰলৈ যোৱা দৰকাৰ PIL এটা দৰকাৰ কাৰণ আজিৰ এখন চৰকাৰ আছে কাইলৈ অন্য এখন চৰকাৰ আহিব কিন্তু সবেই যদি এই সিস্টেমটো ডেমক্ৰেচিত আৰম্ভ কৰে তেতিয়াহ'লে ডেমক্ৰেচিৰ হেল্থৰ এটা কথা আহে তো সেইকাৰণে মই ভাবোঁ যে এইটো আহিব লাগে এটা লিগেল পইণ্টলৈ যিহেতু আহিব লাগে আৰু তাৰ এনচাৰ এটা লাগে আচলতে ইলেকশ্যন কমিশ্যনেও এই বস্তুটো চাব পাৰে কিন্তু আজিৰ ডেটত ইলেকশ্যন কমিশ্যন এখন খুব উইক ইনষ্টিটিউশ্যন আৰু সেইকাৰণে মই ভাবোঁ যে জুডিচিয়াৰীৰ পৰা এই বস্তুটো এটা ক্লিয়াৰেঞ্চ এটা লাগে আৰু আহিল কথা আপুনি যে কৈছে যে এনেকৈ জাতিৰ কথালৈ আহিছে মই এটা কথা ক'ম যে এতিয়া চাহপাতো দিম বুলি কৈছে তেল দিব এনেকৈ ধৰণে একেবাৰে মোৰ একদম ঘৰত আমাৰ মন্দিৰলৈ দিয়া ভোজনীটোলৈ মনত পৰি গৈছে এনেকৈ যদি আমি দি মানুহক দি আছোঁ তেতিয়াহ'লে আমাৰ জাতিটোৰ হ'ব কি তাৰমানে ইমানকণ পইচা তোমাক দি দিছোঁ ইমানখিনি বস্তু দিছোঁ ইয়াতে তুমি চলা আৰু এই ছাপ্লায়াৰবোৰ কোন তাৰমানে 2-3টা মানুহে তাৰমানে ধনী হ'ব যি তেজপাত মানে চাহপাত দিছে কোনোবাই তেল দিয়া এজন দুজনহে হ'ব চাগে আৰু সেই মানুহখিনি ধনী হ'ব কিন্তু এই বাকীখিনিয়ে কিন্তু তেওঁলোকৰ দিয়া বুজনিলৈ ৰখি থাকিব লাগিব সেই তেনেকুৱা অৱস্থাত সমাজখন আমাৰ অসমীয়া জাতিটো ক'লৈ যাব মই ভাবোঁ যে কালেক্টিভলি আমি এই কথাটো চিন্তা কৰিব লগা হ'ল আৰু মহিলা অসমৰ মহিলা কোনোবাই কৈছে ইয়াতে যে অসমৰ মহিলা বৰ খামিদাত মহিলা তো সেইকাৰণে মই যেতিয়া দূৰৰ পৰা দিল্লীত মানে এনেকৈ কয় যে তহঁতৰ মহিলা এনেকৈ কৰিছে এনেকৈ নাচি থাকে এনেকুৱা 2 পইচা পায় মোৰ তেতিয়া মনটো মানে অকণমান দুখ লাগে সেইকাৰণে মই ভাবোঁ যে কিন্তু মোৰ অসমীয়া মহিলাৰ ওপৰত এটা বিশ্বাস আছে যে নিজৰ এই কথাটো জাতিটোৰ যিটো এটা তেওঁলোকৰ এটা ৰোল আছে সেইটো তেওঁলোকে চিন্তা কৰিব বুলি মই ভাবোঁ আৰু এই পইচা পাতি যিখিনি যদি পাইছে সেইখিনি যদি কিবা ভাল কামত লগাওক আপুনি কিবা এটা তাৰ পৰা যাতে উপাৰ্জন হয় সেইটো আকৌ ফোন এটা কিনি চাদৰ মেখেলা এখন কিনি আপুনি খতম নকৰিব একদম মই ধন্যবাদ জনাইছোঁ সংগীতা বৰুৱা পিছাৰ্টি বাইদেউ পুৰ্ণেশ্বৰ নাথ ছাৰ মই শেষবাৰৰ কাৰণে আপোনাৰ কাষলৈ আহিছোঁ ছাৰ আপুনি একদম শেষত গোটেই এই বিষয়টো মুখনি মাৰিবৰ কাৰণে যদি অসমৰ জনসাধাৰণৰ সন্মুখত খুব চমুকৈ মই দুটামান কথা ক'বলৈ কওঁ কোনকেইটা ক'ব
মই প্ৰথম এটা কথা ক'ম যে আমাৰ সমাজৰ যিসকল প্ৰান্তিক নাৰী সেইসকলৰ সকলোৰে ওচৰলৈ এই কথাবিলাক গৈছেনে নাই, সেইটো এটা প্ৰথম কথা। আৰু দ্বিতীয় এটা কথা যে এখন কল্যাণকামী ৰাষ্ট্ৰত চৰকাৰে মহিলাসকলকে হওক পুৰুষসকলকে হওক যি আঁচনিৰে তেওঁলোকক স্বাৱলম্বী হ'বলৈ দিছোঁ বুলি কৈছে, সেই যিবিলাক কথা বতৰা কৈছে তেওঁলোকে চৰকাৰে, সেইটোৰ যদি কৰিব বিচাৰিছে, মই এজন টেক্স দিয়া মানুহ, মোৰ দেশখনৰ উন্নয়নত মোৰ এটা সিংহভাগ আছে, মই টেক্স দিছোঁ, টেক্স পেয়াৰ, এজন অৱসৰপ্ৰাপ্ত শিক্ষক হিচাপে মই টেক্স দি আছোঁ। এতিয়া মই ভাবিম যে নাৰীসকলৰ তথা সামগ্ৰিক সমাজৰ কল্যাণৰ কাৰণে এই অৰ্থবিলাক ব্যয় হ'বনে নাই, সেই এটা কথা। আৰু দ্বিতীয় এটা কথা, মই অকণমান একাষৰীয়া হৈ কথা এটা কওঁ, দুটা বস্তু বৰ ভয়ংকৰ, এটা ধৰ্ম, এটা অৰ্থ। ৰবি ঠাকুৰে এটা বৰ ডাঙৰ কথা কৈছিল, ধৰ্মৰ বেচে মোহ যাৰ এছে ধৰে, অন্ধ সেজন মাৰে আৰু চুদু মৰে। গতিকে এক ধৰ্ম আৰু দ্বিতীয় কথা অৰ্থৰ যিটো কথা, এই গোটেই কথাবিলাক আজি আমাৰ যি চৰকাৰে নহওক, যি চৰকাৰৰ মুৰব্বীয়ে নিদিয়ক, অকল এইটো তেখেতৰ মূৰৰ ওপৰতে বোজা নহয়, এই যিটো ঋণ লৈছে, কিবা কৰিছে, ইয়াৰ সমস্ত বোজা আমিও বহন কৰিছোঁ। আৰু এটা কথা মই লক্ষ্য কৰিছোঁ যে আমাৰ ৰাজ্যখনত এই যিবিলাক কথা হৈ আছে, পুতলা নাচৰ সূত্ৰধাৰে সূতাডাল বাৰু ক'ৰবাৰ পৰা ধৰি টানি আছে নেকি এনেকুৱা কামবিলাক কৰিবৰ কাৰণে। আৰু দ্বিতীয় কথা যে সকলো ৰাজনৈতিক শক্তি বিলুপ্ত হৈ এটা শক্তিয়ে শাসনত অধিষ্ঠিত হওক, ৰাজ্যখনৰে হওক দেশখনৰে হওক ফেডাৰেল ষ্ট্ৰাকচাৰ ধ্বংস হওক, তাৰ কাৰণে যদি এই কথাবিলাক প্ৰয়োগ কৰা হৈছে, এইটোও কিন্তু এখন গণতান্ত্ৰিক দেশৰ কাৰণে, ভাৰতবৰ্ষৰ কাৰণে এইটো ভয়ংকৰ কথা। কাৰণ ভাৰতবৰ্ষৰ স্বাধীনতাৰ লগত স্বপ্ন আছিল, ভাৰতবৰ্ষৰ মানুহৰ আজিও বহুত স্বপ্ন আছে, অকল এইখিনিয়ে নহয়। গতিকে সকলোখিনি যাতে সঠিকভাৱে সাৰ্থক কৰিব পাৰে। আৰু ৰাজনৈতিক নেতাৰ আটাইতকৈ ডাঙৰ কথা মই ভাবোঁ, ৰাজনৈতিক নেতাৰ আটাইতকৈ ডাঙৰ বস্তুটো হৈছে দূৰদৃষ্টি আৰু ভৱিষ্যত যিটো দৃষ্টি। এবাৰ লালু প্ৰসাদ যাদৱে সেইকাৰণে সংসদত কৈছিল, মন্ত্ৰী আয়েগা মন্ত্ৰী যায়েগা, দেশ একবাৰ মুঠি সে নিকল যায়েগা, তো উসকো সম্ভালনা মুস্কিল পৰ যায়েগা। গতিকে ক্ষমতালৈ মানুহ আহিব যাব, কিন্তু এখন সুন্দৰ ৰাজ্য, সুন্দৰ দেশ আমাৰ কাৰণে যাতে থৈ যায়, য'ত আমিও থাকিম, আমাৰ উত্তৰ পূব। একদম ধন্যবাদ ছাৰ। কেশৱ গগৈ, প্ৰজন্মৰ কাৰণে আমি নতুন চিন্তা কৰিবই লাগিব। হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি ব্যক্তিগত আমাৰতো কোনো আক্ষেপ নাই, ৰাজহুৱা স্বাৰ্থত তেওঁ এজন বৰ তীক্ষ্ণ ভাৱসম্পন্ন ব্যক্তি, বাকপটু ব্যক্তি, পৰিশ্ৰমী ব্যক্তি। মই সৰু এটা কথাৰে শেষ কৰিব বিচাৰিছোঁ, আজি আন্তঃগাঁথনি বহুত হৈছে, মেডিকেল কলেজ হৈছে, ইউনিভাৰ্চিটি হৈছে, প্ৰফেচৰৰ আজি তাত অভাৱ আছে, মেডিকেল কলেজত ডক্টৰৰ অভাৱ আছে, যিবিলাক সা সৰঞ্জাম তাৰ অভাৱ আছে। তাৰ একদম বাস্তৱ উদাহৰণ তপন গগৈ বুলি এগৰাকী সাংসদ, ইয়াত ইমান ডাঙৰ মেডিকেল কলেজ আছিলে, কিন্তু তেওঁ ভৰিটো ভাগিলে, দিল্লীত তেওঁৰ ট্ৰিটমেণ্ট হৈছে। গুৱাহাটী মেডিকেল কলেজৰ ছুপাৰিণ্টেণ্ডেণ্ট অভিজিৎ শৰ্মা, তেওঁ বেমাৰ হৈছিলে, তেওঁৰ ট্ৰিটমেণ্টটো হৈছে কলিকতাত। গতিকে মেডিকেল কলেজ ইয়াত হৈছে বুলি কয়, ইউনিভাৰ্চিটি হৈছে বুলি কয়, কিন্তু তৎসত্ত্বে এই অভাৱবিলাক কিয় আছে? এই অভাৱবিলাকেই কয় মৌলিক। এই মৌলিক কামবিলাক অসম চৰকাৰে কৰিব লাগে। অসম চৰকাৰে মহিলাক হাঁহটো দি দিব লাগে, যে স্বাৱলম্বী হোৱা, হাঁহ দিছোঁ 50টা, ছাগলী দিছোঁ 50টা, কণীটো নিদিবা। হাঁহ কণীটো দি খুৱাই আছে আৰু মহিলা সন্তুষ্টি একেবাৰে, আজি টকা দিছে 9,000কৈ সন্তুষ্টি হৈ গৈছে। গতিকে মহিলাই সেই কথাবিলাক বিশ্লেষণ কৰক, নিশ্চয়, আৰু মহিলাই পাওক সেই বস্তুবিলাক, যিবিলাক দিছে এতিয়া চৰকাৰে গ্ৰহণ কৰক। কিন্তু এইটো সমান্তৰালভাৱে চৰকাৰে চাওক, বহুত মহিলা কিন্তু আজিও বঞ্চিত হৈ আছে। জৰীপ ভালদৰে কৰক চৰকাৰে, চৰকাৰে কৰা নাই জৰীপবিলাক, দলৰ কোনোবা এজেণ্টে কৰিছে, কিছুমান অসৎ এজেণ্ট ইয়াত সোমাই পৰিছে, যি মানে দলৰ ভাৱমূৰ্তি নষ্ট কৰিছে। গতিকে চিন্তা সুন্দৰ হওক, অসমখন ভাল হওক, আৰু হিমন্ত বিশ্ব শৰ্মাই নতুন দৃষ্টিভংগীৰে অসম গঢ়িবৰ কাৰণে চেষ্টা কৰক। প্ৰিয়ংকা, এখেতে এইমাত্ৰ যিটো ক'লে, নাপাবলগীয়া মানুহে বাৰু সঁচাকৈ পাই আছে নেকি অৰুণোদয়?
নাই তেনেকুৱা একো নাই নাপাবলগীয়া মানুহে কেতিয়াও ইয়াতে অৰুণোদয় পাব নোৱাৰে কাৰণ আমাৰ বহুতখিনি চেকিঙৰ কাৰণে সুবিধা দিয়া হৈছে তাৰ বিপৰীতে আমাৰ চৰকাৰৰ দিনত পইচাটো যাতে ডাইৰেক্ট বেনিফিচিয়াৰী তাত যায় সেইটোহে সুবিধা কৰা হৈছে কোনো ইণ্টাৰমিডিয়েৰিজ ইয়াতে ৰখা হোৱা নাই আৰু চাওক যোনটো অকণ আগতে আমাৰ দাদাই কথা এষাৰ ক'লে যে চিকিৎসা কেলে ছুপাৰিণ্টেণ্ডেণ্ট অফ GMCH কেলে বাহিৰত চিকিৎসা কৰিছে বা তপন গগৈ ডাঙৰীয়াই কেলে বাহিৰত চিকিৎসা কৰিছে মই নিজৰ লাইফ এক্সপিৰিয়েঞ্চৰ পৰা কৈছোঁ দাদা চাওক মোৰ পিতৃৰ কেঞ্চাৰ হৈছিলে মোৰ পিতৃৰ চিকিৎসা হৈছিলে টাটা মেমৰিয়েল মুম্বাইত চৰকাৰ আছিলে কংগ্ৰেছৰ তেতিয়াও কিন্তু বাহিৰতে চিকিৎসা কৰাইছিলে আৰু মোৰ পিতৃ নাথাকিলে 2 বছৰতে মোৰ পিতৃ ঢুকালে কিন্তু তাৰ বিপৰীতে মোৰ ওচৰ চুবুৰীয়াৰ বহুখিনি মোৰ মামা খুৰা বহুখিনি এনেধৰণৰ জীয়াই আছে যোনে GMCHত আমাৰ নৰ্থ ইষ্ট কেঞ্চাৰ হস্পিটেলত ট্ৰিটমেণ্ট কৰিছে কিন্তু এতিয়াও সুন্দৰভাৱে জীয়াই আছে সেইটো আমি কেতিয়াও ক'ব নোৱাৰোঁ যে কোনে ক'ত চিকিৎসা কৰিব সেইটো আমি নিজৰ মতে ক'ব নোৱাৰোঁ কাৰোবাৰ ধন আছে তেখেতসকলে বাহিৰত চিকিৎসা কৰিছে কোনোবাই অসমত চিকিৎসা কৰিব বিচাৰিছে কোনোবাই অসমত চিকিৎসা কৰিব আৰু লগতে চাহপাতৰ যে কথাটো কৈ আছে চাহপাত অনাগত দিনত চৰকাৰ আহিলে চাহপাত দিব বুলি চাহপাত দিয়াৰ ফলত যে আমাৰ অসমৰ চাহপাতৰ ক্ষেত্ৰখন চাহ আমাৰ যোনটো টি ষ্টেট সেই যে ডেভেলপ হ'ব সেইটো জানিব লাগিব আমাৰ টি ষ্টেট চাহ বাগানটো ধৰি ৰাখিব লাগিব প্ৰিয়ংকা এক মিনিট মই শেষ কৰিব লাগিব মই দুখিত মই আৰু সময় দিব নোৱাৰিম বিদিশাই কিবা এটা কৈ ল'ব বিচাৰিছিলে চাহপাত যে দিয়া বুলি কৈছে 1 নম্বৰ কথাটো সুধক চাহৰ বাগানবিলাক যে অসমৰ ইমূৰৰ পৰা সিমূৰলে মুখ্যমন্ত্ৰীৰ পত্নীৰ লগতে বিজেপিৰ নেতা কিনি আছে কি কেছ কৰি দিয়ক হৈ গ'ল 1 মিনিট হৈ গ'ল মই প্ৰিয়ংকা আৰু বিদিশাক ধন্যবাদ জনাইছোঁ কিন্তু শেষত মই এটা কথা ক'ম প্ৰিয়ংকাক এইমাত্ৰ যে মই সুধিছিলোঁ কেশৱ গগৈয়ে যে এইমাত্ৰ কৈছিল যে নাপাবলগীয়া মানুহে পাইছে নেকি বাৰু প্ৰিয়ংকাই কৈছে নাই তেনেকুৱা হোৱা নাই কিন্তু প্ৰিয় দৰ্শকসকল মই শেষত এটা দৃশ্য আপোনালোকক দেখুৱাব বিচাৰোঁ এতিয়া অৰুণোদয় আঁচনি একাংশ নাপাবলগীয়া মানুহে পাইছে যদিও বিজেপিয়ে অস্বীকাৰ কৰিছে কংগ্ৰেছৰ দিনতো কেতিয়াবা তেনেকুৱা হয় কংগ্ৰেছে অস্বীকাৰ কৰে আজি বিজেপিৰ দিনত হৈছে বিজেপিয়েও অস্বীকাৰ কৰিছে প্ৰিয়ংকা আপোনাক মই এটা কথা দেখুৱাওঁ আৰু দৰ্শকসকলকো দেখুৱাওঁ এটা দৃশ্য চাওক আপোনালোকে এই দৃশ্যটো মই দৰ্শকসকলক এইকাৰণে ক'ব বিচাৰোঁ যে জোনাই দৃশ্য এই মহিলাগৰাকী যে দেখিছে আপোনালোকে এইটো তেওঁলোকৰ শ্ব'ৰুম এই যে শ্ব'ৰুমটো দেখিছে বৰুৱা এইটো TVSৰ ডিলাৰ ভুৱন পেগুৱে উন্মোচন কৰিছে মই আপোনালোকক দেখুৱাইছোঁ এখেতৰ এটা বৰুৱা PG আছে 3 মহলীয়া এখন ডিলাৰ এই ব্যক্তিজনৰ এখেত হৈছে পশ্চিম জোনাই মণ্ডলৰ বিজেপিৰ সাধাৰণ সম্পাদক এখেতৰ এইটো ডিলাৰ এটা PG আছে চিচিৰ বৰগাঁৱত আৰু তেখেতৰ নাম হৈছে দীপেন বৰুৱা তেখেতৰ পত্নীৰ নাম হৈছে সুলেখা কোঁৱৰ এয়া ভুৱন পেগুৱে উদ্বোধন কৰিছিল নিজে আৰু এইখন হৈছে আজি যি বেংকত এই যে একাউণ্টৰ যোগেদি পইচা পাইছে সেইসকল মানুহৰ তালিকা আৰু এই তালিকাখনত এই যে আপোনালোকে দেখিছে এই নামটো 1205 18100836106 সুলেখা কোঁৱৰ চিমেণ্ট চাপৰি এয়া হৈছে এই দীপেন বৰুৱাৰ পত্নী এটা ঘৰ আছে তেখেতসকলৰ ঘৰটো যদি আপুনি চাই দেখিব ৰাজপ্ৰসাদ এটা মোটামুটি দুমহলীয়া যিটো বিশাল অট্টালিকা যিটো ঘৰ ভাবিব নোৱাৰা এইজনে সেইজন দীপেন বৰুৱা পশ্চিম জোনাই মণ্ডলৰ তেওঁ সম্পাদক তেওঁ ডিলাৰ আছে তেওঁ PG আছে 3 মহলীয়া আৰু তেখেত এজন প্ৰতিষ্ঠিত ব্যৱসায়ী ডাঙৰ ব্যৱসায়ী তেখেতক জোনাইত সকলোৱে চিনি পায় চিমেণ্ট চাপৰিত সকলোৱে চিনি পায় কিন্তু এই সুলেখা কোঁৱৰেও অৰুণোদয় আঁচনিৰ ধন পাইছে প্ৰিয়ংকাই কৈছে নাই পোৱা
আৰু মই কৈছোঁ পাইছে। এয়া মই তথ্য সহকাৰে দেখুৱাই দিছোঁ। জোনাই বিজেপিৰ পশ্চিম জোনাই মণ্ডলৰ সম্পাদক দীপেন বৰুৱাৰ, আৰু তাৰ উপৰিও আৰু মোৰ হাতত কিছু ডকুমেণ্টছ আছে, মই ইমানখিনি এতিয়া দেখুৱাৰ কোনো প্ৰয়োজন বোধ কৰা নাই। এইটোৱে সেইটো ঘৰ, তেখেতৰ ঘৰ বনাই থকাৰ সময়ত। এতিয়া এই ঘৰটো হৈ গ'ল, এই দুমুহুলীয়া যিটো অট্টালিকা দেখিছে। মই আকৌ কৈছোঁ যে তেখেতৰ লগত কোনো ব্যক্তিগত মোৰ একো শত্ৰুতা নাই, আক্ৰোশ নাই, মই তেখেতক জীৱনত লগো পোৱা নাই, চিনিও নাপাওঁ। কিন্তু সাংবাদিক হিচাপে কিছুমান খবৰ আমাৰ হাততো থাকে, আৰু সেইকাৰণে মই শেষত প্ৰিয়ংকাক সুধিছিলোঁ কেশৱ গগৈ কথাৰ আঁত ধৰি। কেশৱ গগৈ কৈছে নাপাবলগীয়া বহুত মানুহে অৰুণোদয় ধন পাইছে। সঁচাকৈ বিজেপিৰ মানুহ হোৱাৰ কাৰণে, বিজেপিৰ মণ্ডলৰ সাধাৰণ সম্পাদক হৈ যদি তেওঁৰ পত্নীক এনেকুৱা যদি অৰ্থনৈতিকভাৱে স্বচ্ছল হোৱা মানুহো যদি আজি অৰুণোদয় ধন পাইছে, তেনেহ'লে সেয়া অন্যায়। সেয়া বিজেপিয়ে ক'ৰবাত কাৰোবাক ঠগিছে, যোগ্যজনক বঞ্চিত কৰিছে। সেইটো দাদা এইটো 40 লাখ মহিলাক দিয়া হৈছে। নাই, এটা নাম উঠাই আমি টক শ্বট ক'লে নহ'ব। 40 লাখ গৰাকী মহিলা। প্ৰিয়ংকা, আপুনি আজি গাঁৱৰ মহিলা গৰাকী প্ৰিয়ংকা, এক মিনিট। কথাখিনি কেলে নুঠালে? মইতো সেইখিনিতো মই স্বীকাৰ কৰিছোঁ ন। গাঁৱৰ মহিলা কিন্তু গৰাকীৰ ওপৰত একেবাৰে ফ'কাছ নাই। ফ'কাছ আছে ক'ত, যদি চাওক তথ্যটো সত্য নে নাই সেইটো মই একেবাৰে নাজানো। এইটো তথ্য যোনটো আপুনি দেখুৱাই আছে সেইটো সত্যতাটো মই ইয়াতে আজি একেবাৰে নাজানো। কিন্তু আপোনালোকে 40 লাখ মহিলা সেই মাতৃ সেই বিকলাংগ মই সেইটোকে কৈছোঁ। নহয়, এক মিনিট। এইটো প্ৰিয়ংকা যদিও কথাটো কৈছে, মই আৰম্ভণিতে কৈছোঁ ন, সকলো মহিলাক সন্মান কৰি পেলাই মই কথাটো কৈছোঁ। কিন্তু মই কৈছোঁ যে আপুনি কৈছে যে নাই, কোনেও পোৱা নাই, ইয়াত নাই পোৱা বুলি আপুনি কৈছে। মই কৈছোঁ যে কোনোবাই পাইছে। 40 লাখৰ ভিতৰত আপুনি উদাহৰণ এজনৰ ধৰিছে, আৰু সেইটোৰ সত্যতাটো আজি আমি নাজানো সেইটো সত্য হয় নে নাই। মই এইটো কথা কৈছোঁ যে যদি কিবা ভুল হৈছে তেতিয়া 110% কৰ্তন হ'ব, সেইটোকে কৰ্তন হ'ব, নিশ্চিতভাৱে কৰ্তন হ'ব। নাই বিদিশা বাইদেউ আপোনালোকৰ কংগ্ৰেছ চৰকাৰৰ দিনত কেলেংকাৰী মাতে সিমান দূৰলৈ, আৰু মই মোৰ কথাটো হ'ল সেইটো কাৰণে মই ৰকিবুল হুছেইন ডাঙৰীয়াহঁতৰ প্ৰপাৰ্টি সম্পত্তিৰ কথা ইয়াতে আনো। আপোনালোকে ৰাজনীতিলৈ নাযাব। মই প্ৰিয় দৰ্শক, মই অনুষ্ঠানটো শেষ কৰিব বিচাৰিছোঁ। মই অভিমতৰ পৰা বিদায় ল'ব বিচাৰিছোঁ। মই দুখিত। মই বিদিশা আৰু প্ৰিয়ংকাক মই ইয়াত যুদ্ধ কৰিবলৈ নিদিম। বিদিশা আৰু প্ৰিয়ংকাক মই যুদ্ধ কৰিবলৈ নিদিম। প্লিজ। মই প্ৰিয় দৰ্শক, মই আপোনালোকক এইটোহে কৈছোঁ যে আমি বিচাৰোঁ যে সঁচাকৈ সকলোখিনি যোগ্য মানুহেই পাওক, অযোগ্য কোনেও পাব নালাগে। ইমান আন্তৰিকতাৰে মহিলাৰ স্বাৱলম্বীৰ কাৰণে যদি কাম কৰা হৈছে, প্ৰিয়ংকাই কৈছে শেষত যে অকল এটা উদাহৰণ দেখুৱাইছোঁ, বিহেই অমৃতেই। এক টৌ অমৃতত যদি এক টোপাল বিষ দিয়া যায়, অমৃতখিনি কিন্তু বিষ হৈ যায়। মাত্ৰ এক চিকুট বিহৰ প্ৰয়োজন সেই অমৃতখিনি বিষ কৰিবৰ কাৰণে। আৰু এক টৌ বিহত যদি এক টোপাল অমৃত দিয়া যায়, বিষখিনি কিন্তু অমৃত হৈ নাযায়। আপোনালোক সকলোৱে জানে সেই কথাটো। কুকুৰে মানুহক কামোৰে সেইটো নিউজ নহয়, কিন্তু কুকুৰটোক যদি ওলোটাই মানুহে কামুৰি দিয়ে সেইটো কিন্তু ব্ৰেকিং নিউজেই হ'ব। আজিৰ দিনটোত এইটো মাত্ৰ এটা উদাহৰণ মই আপোনালোকক দিছোঁ। দৰকাৰ হ'লে এনেকুৱা অজস্ৰ উদাহৰণ দিব পৰাকৈ সততা আৰু মোৰ সাহস আছে। মই বিচাৰোঁ যিখিনি আন্তৰিকতাৰে সদিচ্ছাৰে কাম কৰিছে সেইখিনি সঁচা হওক। যোগ্য এজনো অযোগ্য মানুহে পাব নালাগে। কিয় পাব? এয়া কোনো বিজেপিৰ পইচা নহয়, এয়া কোনো কংগ্ৰেছৰ পইচা নহয়, এয়া অসমৰ প্ৰত্যেকজন খাটি খোৱা মানুহৰ পইচা, এয়া আমাৰ টেক্সৰ পইচা। ইয়াত আমাৰ কোৱাৰ নৈতিকতা আছে, আমাৰ সাহস আছে। আমি কমেই আজি গৌৰৱ গগৈ ক'ব নোৱাৰে মোক এইখিনি কাৰণে মোৰ কৃতিত্ব, হিমন্ত বিশ্ব শৰ্মাই ক'ব নোৱাৰে এইখিনি মোৰ কৃতিত্ব বুলি। এয়া কোনো কংগ্ৰেছৰ পইচা নহয়, এয়া কোনো বিজেপিৰ পইচা নহয়, এয়া অসমৰ জনতাৰ পইচা, আমাৰ পইচা। এজনো অযোগ্য মানুহে পাব নোৱাৰিব। আমাৰ কথা হ'ল সিমানেই। বাকী বিচাৰ আপোনালোকে কৰিব। আজিৰ অভিমত ইমানতে সামৰিছোঁ। নমস্কাৰ।
ৰিপৰ্ট